নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা আৰু আপোনালোক সকলোকে এনিভাৰত 24 বিশেষলৈ মই স্বাগতম জনাইছো আজি এটা নতুন বিষয় এনিভাৰত 24 বিশেষত আলোচনাৰ বাবে আমি বাছি উলিয়াইছো শেহতীয়াকৈ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাস সকলোৱে গম পায় আৰু তাৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছিল বিভিন্ন জনে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু যিগৰাকী ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ নিজেই মন্তব্য কৰিছিল যে মই ষড়যন্ত্ৰৰ বলি হৈছো কিন্তু এতিয়া ৰাজ্যত প্ৰায়ে এনেসমূহ বাতৰি আমি পৰিৱেশন কৰিবলগীয়া হয় যিসমূহ বাতৰি দেখা যায় যে ৰাজ্যৰ বিভিন্ন স্থানত একাংশই আইন নিজেই হাতত তুলি লয় আৰু আইন হাতত তুলি লৈ অপৰাধ সংঘটিত কৰে সমান্তৰালভাৱে ৰাজ্যত কিন্তু এনেদৰে আইন হাতত তুলি লোৱাৰ ফলতেই গ্ৰণপ্ৰহাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে কিন্তু তাৰ বাবে কি কৰিব লাগিব তাৰ বাবে কি শাস্তিৰ ব্যৱস্থা আছে আমাৰ ল ব্যৱস্থাত এই সকলোখিনি দিশ আজি পাতিম সমান্তৰালভাৱে অন্য কিছুমান প্ৰসংগও প্ৰায় উত্থাপিত হয় আৰক্ষীৰ ভূমিকাক লৈ একাংশৰ প্ৰশ্ন উত্থাপন কৰে আৰক্ষীয়ে বিগত সময়ছোৱাত যি এনকাউণ্টাৰ কৰিছিল বা এনকাউণ্টাৰৰ ঘটনা ৰাজ্যত সংঘটিত হৈছিল তাক লৈ কিন্তু একাংশৰ প্ৰশ্ন উত্থাপিত কৰে ছ'চিয়েল মিডিয়াত প্ৰায়ে আমি যুৱ প্ৰজন্মই থকা সৰকা কৰা পৰিলক্ষিত হয় আইন ব্যৱস্থাক আৰক্ষীক প্ৰশাসনক কিন্তু কোন সঁচা কোন মিছা এই সকলোবোৰ বিষয় আজি বিস্তৃতভাৱে আলোচনা কৰিম তাৰ বাবে আমি ষ্টুডিঅ'লৈ তিনিগৰাকীকৈ বিশেষ অতিথি আজি আমন্ত্ৰণ কৰি আনিছো প্ৰথমতে মই আপোনালোক তিনিগৰাকীকে স্বাগতম জনাইছো আমাৰ লগত আছে অংশুমান আছে আমাৰ লগত অংশুমানক প্ৰায় সকলোৱে পাইছে আগৰ অনুষ্ঠানটো লগ পাইছো আমাৰ লগত আছে মৃন্ময় দা আপোনাক স্বাগতম জনাইছো মুকুল শইকীয়া ছাৰ আছে আপোনাকো স্বাগতম জনাইছো প্ৰথমতে মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো আপোনাৰ ওচৰলৈ যাব বিচাৰিছো মুকুল শইকীয়া ডাঙৰীয়া ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ ৰাজপথত অভদ্ৰামী কৰা বুলি অভিযোগ আছিল তাৰ পাছতে তেওঁক নিশা গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়া একাংশই কৈছে যে কৰবাত নহয় কৰবাত যেন ষড়যন্ত্ৰ হৈছে আৰক্ষীয়ে এই যে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰাত কিবা নিয়ম নীতি নমনাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল নেকি কোনোবাখিনি ভিক্টৰ দাস কি পৰিস্থিতিত কেনেধৰণে গ্ৰেপ্তাৰ হৈছিল তো সেই সকলোখিনি কথা মই বিষয়ে জ্ঞাত নহয় কিন্তু গ্ৰেপ্তাৰৰ নিয়ম আছে CRPC IPC বা এতিয়া যি নতুন আইন ন্যায় সংহিতা এই সকলোতে কেনেধৰণে এটা মানুহ কি কাৰণত গ্ৰেপ্তাৰ হ'ব লাগে তেওঁক জনাব লাগিব আগতীয়াকৈ যে আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক পৰিয়ালক জনাব লাগিব তেওঁক যদি ঘৰ চাৰ্চ কৰে তেনেহ'লে চাৰ্চ কৰাৰ কাৰণে তেওঁলোকৰ দুজন সাক্ষীৰ উপস্থিতিত ঘৰ চাৰ্চ কৰিব লাগিব এই সকলোবিলাক নীতি নিয়ম মানিহে এজন মানুহ গ্ৰেপ্তাৰ হ'ব পাৰে মই ভিক্টৰ দাসৰ এই ঘটনাটো সম্পৰ্কে সম্পূৰ্ণ জ্ঞাত নহয় কেনেধৰণে তেওঁ কি পৰিস্থিতিত এৰেষ্ট হৈছিল বা কি কাৰণত এৰেষ্ট হৈছিল কিন্তু তেওঁ মই জনাত এজন ইউটিউবাৰ আছিল আৰু মাজতে তেওঁ যি চাকৰিৰ কাৰণে টকাৰ বিনিময়ত যি চাকৰি আঁচনি সম্পৰ্কত তেওঁ প্ৰশ্ন উঠাইছিল গতিকে এটা ষড়যন্ত্ৰ থাকিব পাৰে বুলি নীল কৰা নাযায় আচ্ছা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে আপোনাৰ ওচৰলৈ গৈছো আপুনি যিহেতু এজন অধিবক্তা নিশাই ঘৰত গৈ গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তেওঁলোকৰ পৰিয়াল বা ভিক্টৰ দাসে অভিযোগ কৰা মতে তেওঁলোকক কোনো আগতীয়াকৈ জনোৱা হোৱা নাছিল বা এটা বৃহৎ আৰক্ষী বাহিনীৰ দল গৈ উপস্থিত হৈছিল আৰু তাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল তেওঁ সম্পূৰ্ণৰূপে প্ৰথম অৱস্থাত অজ্ঞাত আছিল বুলি কৈছে আৰু তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগো মিছা বুলি কৈছে এতিয়া এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত যি আৰক্ষীৰ প্ৰশাসন গ'ল এই ক্ষেত্ৰত কিবা আইন ভংগ বা এনেধৰণৰ আৰক্ষীয়ে নকৰিবলগীয়া কিবা কৰা যেন অনুভৱ হৈছে চাওক মই তেনেকৈ ধৰি লওক যিহেতু মই ঘটনাটোৰ বাবে মই বিশেষভাৱে জ্ঞাত নহয় কিন্তু মই তথাপি ক'ব বিচাৰোঁ যিমানখিনি শুনা পাইছোঁ যে তেখেতক মানে এটা উদ্ভণ্ডালি কৰাৰ অভিযোগত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ ক্ষেত্ৰত মই অলপ আগতে ছাৰে ক'লে যে যেতিয়া মানুহ এজনক এৰেষ্ট কৰা হয় তেওঁক এখন এৰেষ্ট মেমো এখন দিব লাগে মানে নটিচ এখন দিব লাগে তো সেইখিনি যদি
মানে এৰেষ্ট কৰাৰ আগমুহূৰ্তত বা তেওঁলোকৰ পৰিয়ালক যদি জনোৱা নাই সেইখিনি যদি আৰক্ষীয়ে কৰা নাই তেনেহ'লে নিশ্চিতভাৱে আৰক্ষীয়ে আইনৰ ভায়োলেশ্যন কৰিছে আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়া আমি মানুহ এজনক যেতিয়া এৰেষ্ট কৰা হয় আজিকালি আপোনাৰ যেনেকৈ ধৰি লওক তেওঁ কেনেকুৱা ধৰণৰ মানে কি কৰিছে মানে মই যিমানখিনি জানো তেওঁৰ ওপৰত অভিযোগটো এনেকুৱা উত্থাপন হৈছিল যে তেওঁ ৰাস্তাত অহা যোৱা মানুহৰ কিছুমানৰ ওপৰত আক্ৰমণ কৰিছিল সেনেকুৱা ধৰণৰ গতিকে নিশ্চিতভাৱে তাত কিবা প্ৰমাণ নিশ্চয় আছে যেতিয়া তেওঁ আক্ৰমণ যেতিয়া কৰিছিল এতিয়া বৰ্তমান যোনটো ভাৰতীয় সাক্ষ্য অধিনিয়ম যিখন এভিডেন্স এক্ট মানে তাতে যিখিনি আপোনাৰ BNSSৰ যিখিনি আপোনাৰ ৰুল মতে দি এতিয়া বৰ্তমান ভিডিঅ'গ্ৰাফিটো মেণ্ডেটৰী কৰা হৈছে যেতিয়া আপুনি সিজাৰ কৰা হয় তো যদি আৰক্ষীয়ে সেই ভিডিঅ'গ্ৰাফিটো কৰিছিল নে কৰা নাই আগৰ সময়ত যেতিয়া ছাৰহঁত আছিল তেওঁলোকে নিশ্চয় জানে যে তেওঁলোকে সিজাৰ এটা কৰাৰ সময়ত তেওঁলোকে ফটো মানে প্ৰেৰণ কৰিব লাগিছিল সেই সিজাৰ লিষ্টৰ সিজাৰ কৰা বস্তুখিনিৰ তো এতিয়াৰ সময়ত সেই যোনটো আইন সেই আইনটো অলপ মানে আগুৱাই গৈ পেলাই বৰ্তমান সেই আইনটো ভিডিঅ'গ্ৰাফি কৰিব লাগে গতিকে সেইটো সময়ত ভিডিঅ'গ্ৰাফি কৰা হৈছিল নে নাই সেইটো যদি পুলিচে যদি কৰা নাই তেনেহ'লে সেইটো আন এটা ক্ষেত্ৰত আন এখন আইন ভায়োলেট কৰিছে পুলিচে গতিকে এই ক্ষেত্ৰত মই পুলিচে কিবা ধৰণৰ আইন ভায়োলেট কৰিছে নে কৰা নাই এই বিষয়ে মই নাজানো কিন্তু ইমানখিনি কথা ক'ব বিচাৰিছোঁ যে আজিৰ সমাজত কাৰোবাৰ বিৰুদ্ধে ষড়যন্ত্ৰ হ'ব পাৰে এইটো মই মিছা বুলি নকওঁ হয়তো হ'ব পাৰে কিন্তু যদিহে ষড়যন্ত্ৰ হৈ পেলাই যদি এজন মানুহক যদি এনেকৈ মানসিকভাৱে অত্যাচাৰ চলোৱা হৈছে তেনেহ'লে এইটো আমাৰ আইন ব্যৱস্থাৰ কাৰণে অত্যন্ত এটা ভয়ানক কথা আৰু অনাগত সময়ত যদি এই মানে বস্তুখিনি যদি একেলেই এনেকুৱা ধৰণে সংঘটিত হৈ থাকে তেনেহ'লে সাধাৰণ মানুহৰ সুৰক্ষা কিন্তু নাথাকিব গতিকে কিছুমান কথাত আমি যিহেতু হয়তো আৰক্ষী প্ৰশাসনে সাধাৰণ মানুহক হয়তো সেই যিখিনি তেওঁলোকৰ প্ৰচিডিউৰ সেইখিনি হয়তো মানে জাৰি নকৰিবও পাৰে কিন্তু তথাপি যদি ভিক্টৰ দাসে কোৱা মতেদি যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যে তেওঁৰ পৰিয়ালক জনোৱা হোৱা নাই বা কোনো ধৰণৰ নটিচ দিয়া হোৱা নাই কোনো কাৰণ জনোৱা হোৱা নাই তো তেনেকুৱা ধৰণে যদি তেওঁক আটক কৰা হৈছে তেনেহ'লে সেইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা কাৰণ আৰক্ষীৰ দায়িত্ব এইটো নহয় যে আৰক্ষীয়ে কোনোবা এজন মানুহক গ্ৰেপ্তাৰ কৰি পেলাই তেওঁক শাস্তি প্ৰদান কৰিব বা তেওঁক প্ৰেছাৰাইজ কৰিব আৰক্ষীৰ দায়িত্ব এইটো হ'ল যে তেওঁক যেতিয়া আৰক্ষীয়ে প্ৰয়োজন অনুভৱ কৰে তেওঁক যেতিয়া প্ৰয়োজন অনুভৱ কৰাৰ পিছত তেওঁক জুডিচিয়েল কাষ্টেডিত ল'ব পাৰে আৰু জুডিচিয়েল কাষ্টেডিত লোৱাৰ পিছত ইনভেষ্টিগেশ্যনৰ কাৰণে তেওঁক জুডিচিয়েল কাষ্টেডিত লোৱা হয় আৰু আৰক্ষীয়ে সেইটো সময়ত ইনভেষ্টিগেশ্যনটোহে চলাব পাৰে গতিকে আৰক্ষীৰ দায়িত্ব এইটো নহয় যে তেওঁলোকে শাস্তি প্ৰদান কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ যদি কিবা ষড়যন্ত্ৰৰ বলি যদি ভিক্টৰ দাস যদি হৈছে তেনেহ'লে আমাৰ বাবে অত্যন্ত দুখজনক কথা আৰু মই যিহেতু ঘটনাটোৰ বিষয়ে মই সম্পূৰ্ণৰূপে নাজানো গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ যদি তেনেকুৱা যদি কিবা যদি ঘটনা সংঘটিত হৈছে যদি কোনোবাই যদি গম পায় তেনেহ'লে সেইটো মানে সকলোৰে আগত সদৰি কৰিব লাগে আৰু অনাগত সময়ত মই চৰকাৰলৈকেও আহ্বান জনাম যদি অনাগত সময়তো যদি এনেকুৱা ঘটনাৰ যদি পুনৰাবৃত্তি হয় বা ইয়াতে মই হোৱা বুলি নকওঁ যদি হৈছে বা আৰু অনাগত সময়তো যদি এনেকুৱা ঘটনা হয় তেনেহ'লে চৰকাৰে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ ন্যায় ব্যৱস্থা ঠিক আছে এইখিনিত পুনৰ এটা প্ৰশ্ন আপোনাক কৰিব হৈছে যদিহে কোনো লোকে সঁচাকৈ এনেদৰে ৰাজপথত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত কৰে তেনেহ'লে আইনমতে তেওঁৰ শাস্তি কি হ'ব বা প্ৰচিডিউৰ কি হ'ব তেওঁক গ্ৰেপ্তাৰ কৰাৰ বা আটক কৰাৰ মই আপোনাক যেটো প্ৰচিডিউৰ ক'লো সেই প্ৰচিডিউৰটো সেমে থাকিব আইনমতে আপোনাৰ তেখেতক কাৰাদণ্ড বিহা হ'ব মানে চাওক আমি এটা বস্তু জানা উচিত যে আমি আইনমতে দি প্ৰথম কথাটো হ'ল যে পুলিশজনে মই আপোনাক অলপ আগতে ক'লো পুলিশজনে এৰেষ্টহে কৰিব তেওঁ আল্টিমেট অথৰিটি তেওঁ নহয় যেতিয়া এৰেষ্ট কৰি ফেলে কেছ এটা কোৰ্টত যাব আটাইতকৈ আৰু এটা ভাল কথা মই এবাৰ যোনখন ভাৰতীয় যোনখন আইন প্ৰণয়ন কৰা হৈছে তাত এটা ভাল কথা মানে কোৱা হৈছে যে যিকোনো ধৰণৰ কেছত 3 মাহৰ ভিতৰত চাৰ্জশিট দিব লাগিব আগতে এইটো সংখ্যা বেলেগ আইনৰ কাৰণে বেলেগ আছিল যেনেকৈ আপোনাৰ NDPSৰ কাৰণে 6 মাহ আছিল বা কিবা কিবি বেলেগ পক্সো এইবিলাকৰ কাৰণে 3 মাহ আছিল এনেকুৱা এতিয়া সকলোৰে ক্ষেত্ৰত 3 মাহৰ ভিতৰত চাৰ্জশিট প্ৰদান কৰিব লাগিব আৰু চাৰ্জশিট প্ৰদান কৰাৰ পিছত কোৰ্টে হেতু বিবেচনা কৰিব যে তেওঁ সেই অপৰাধটো কৰিছে নে কৰা নাই আৰু যদি অপৰাধ কৰিছে তেনেহ'লে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ঠিক আছে অংশুমান আপোনাৰ ওচৰলৈ যাব বিচাৰিছো
প্ৰথমতে কওক এটা কথা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে কিন্তু বহু অভিযোগ উত্থাপিত হৈছিল পূৰ্বতেও যেতিয়া ভিক্টৰ দাসক গ্ৰেপ্তাৰ হৈছিল আমি দেখিছিলোঁ যে ছ'চিয়েল মিডিয়াত তেতিয়া একাংশই কৈছিল যে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হয় এই বছৰো তেনেধৰণৰ এক অভিযোগৰ আঙুলি উঠিছে কৰবাত নহয় কৰবাত এই গোটেই বিষয়টো ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰতো যেতিয়া কোনো সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া এইটো প্ৰশ্ন প্ৰায় আমি শুনিবলৈ পাওঁ যে কাৰ ষড়যন্ত্ৰৰ বলি হ'ল বা কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈহে এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া এই ভিক্টৰ দাসো কৰবাত তেনেধৰণৰ হৈছে নেকি বা এনে এক ব্যৱস্থা আহি পৰিছে নেকি ৰাজ্যখন মানে চাওক ভিক্টৰ দাসক কি পৰিস্থিতিত কিয় আৰু কেনেকৈ গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল সেইটো কথা মই নাজানো কিন্তু কথাটো হ'ল যে কি ভিক্টৰ দাসক আগতেও এৰেষ্ট কৰিছে আৰু আগতেও ভিক্টৰ দাসৰ হৈ বিভিন্ন সময়ত আমি বিভিন্ন মন্তব্য প্ৰকাশ কৰিছোঁ কিন্তু কথাটো হ'ল যে কি ভিক্টৰ দাসক যে এৰেষ্ট কৰিছে বা ভিক্টৰ দাসক যে আটক কৰিছে আটক কৰাৰ পিছত আচলতে যিবোৰ প্ৰশ্ন উত্থাপন হৈছে এইবিলাক প্ৰশ্ন উত্থাপন হ'বলগীয়া প্ৰশ্ন কাৰণ এটা কাৰণেই উত্থাপন হ'বলগীয়া প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা এই অসম পুলিচ বিভাগটোক তেওঁ কিবা পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ দৰে আমাৰ মানে ভাৱ হৈছে আমি এইটো মানে আজি চাব ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাসে যদি কিবা দোষ কৰিছে ভিক্টৰ দাসৰ এগেইনষ্টত যদি তেওঁলোকৰ ওচৰত কিবা প্ৰুফ আছে এইটো আদালতত যাব আদালতে তেওঁক শাস্তি দিব সেইটো এটা সম্পূৰ্ণ বেলেগ বিষয় কিন্তু এতিয়ালৈকে যিসমূহ বিষয় দেখি আছোঁ আমি বহুত সময়ত আচলতে ভিক্টৰ দাসৰ দৰে মানুহক আচলতে ষড়যন্ত্ৰ কৰি মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হয় আৰু জানেই যে যাৰ ওচৰত পাৱাৰ থাকে যাৰ ওচৰত ক্ষমতা থাকে তেওঁলোকে ইচ্ছা কৰিলে মিছা কেছ এটা বনাই দুদিনমান আৰু তেওঁক মানে অকণমান মানসিক প্ৰেছাৰ দিয়াটো তেওঁলোকৰ কাৰণে পুলিচৰ কাৰণে বা এই প্ৰশাসন যন্ত্ৰটোৰ কাৰণে বহুত বেছি ডাঙৰ কথা নহয় এতিয়া কথাটো হ'ল যে কি মানে মই ক'বলগীয়া কথাকেইটা হ'ল যে হিমন্ত বিশ্ব শৰ্মা যিদিনা মুখ্যমন্ত্ৰী হৈছিলে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে আচলতে তেওঁ অসম পুলিচক তেওঁ মুক্ত হস্তে এনকাউণ্টাৰ কৰিবলৈ মানে তেওঁ এনেকুৱা মানে কৰি দিছিলে যে মানে পুলিচৰ ওচৰত যেন বন্দুকটোৰ বিকল্প বেলেগ একো মানে নায়েই তেনেকুৱা এটা তেওঁ পৰিৱেশ সৃষ্টি কৰিছিলে আৰু যাৰ কাৰণে আজিৰ দিনত আজিলৈকে ৰাজ্যত বহুত ভুৱা এনকাউণ্টাৰ সংঘটিত হ'ল আজি ভিক্টৰ দাসৰ ঘটনাটো আমি কিয় নাভাবিম যে ভিক্টৰ দাসক ষড়যন্ত্ৰ কৰি আটক কৰিছে বুলি আজি চাব যিটো হিমন্ত বিশ্ব শৰ্মা শাসনকালৰ যিটো প্ৰথম এনকাউণ্টাৰ আছিলে প্ৰথম নহয় কিন্তু যিটো নগাঁৱৰ কীৰ্তিকমল বৰা নামৰ আচুৰ এজন তেওঁ হয়তো আচুৰ কিবা এটা সম্পাদক নে সাধাৰণ সম্পাদক আছিলে কীৰ্তিকমল বৰাক গুলিয়াই ঘূণীয়া কৰিলে গোটেই জীৱনৰ কাৰণে ঘূণীয়া কৰিলে চিৰ জীৱনৰ কাৰণে এজন অসমীয়া ডেকা ল'ৰাক উঠি অহা এজন মানে নতুন প্ৰজন্মৰ এজন ডেকা ল'ৰাক ঘূণীয়া কৰিলে তেওঁৰ ওপৰত তেওঁ কি ব্লেম দিছিলে তেওঁ কি কৰিছিল বুলি কৈছে তেওঁ ড্ৰাগছ আনিছে বুলি ইমান এটা ভয়ানক গম পাইছেনে ইমান এটা ভয়ানক তেওঁক মানে অভিযোগত তেওঁক গুলিয়াই দিয়া হ'ল তেওঁ ড্ৰাগছ বেপাৰী বুলি তেওঁক গুলিয়াই দিয়া হ'ল তেওঁক গুলিয়াই দিয়া হ'ল গুলিয়াইছিলে কোনে আনন্দ মিশ্ৰ বাহিনীৰ নেতৃত্বত তেওঁক গুলিওৱা হৈছিলে যিজন অফিচাৰৰ নাম ওলাইছিলে সেই অফিচাৰজনৰ নাম হ'ল প্ৰদীপ বনিয়াৰ বিৰুদ্ধে পিছত বিভাগে তদন্ত কৰিছিলে আমাৰ তেতিয়া মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত তদন্ত হৈছিলে আৰু সেই তদন্তত স্পষ্ট হৈ গৈছিলে যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ভুৱা আৰু অকল কীৰ্তিকমল বৰা বুলিয়ে নহয় এতিয়ালৈকে ৰাজ্যখনত আপোনাৰ চাগে 200তকৈ বেছি এনকাউণ্টাৰ সংঘটিত হ'ল তাৰে লাষ্ট আপোনাৰ তেওঁলোকে এছেম্বলিত যিটো হিচাপ দিছিলে বিধানসভাত হিচাপ দিছিলে তেতিয়ালৈকে 173টা ঘটনা 2021 চনৰ 10 মে'ৰ পিছৰ পৰা সেইদিনালৈকে লাষ্ট আপোনাৰ এছেম্বলিত যিদিনা হিচাপ দিছিলে মোৰ ওচৰত ডেটটো নাই সেইদিনালৈকে 173টা তেওঁলোকে এনকাউণ্টাৰ সংঘটিত কৰিছে আৰু সেই 171টা এনকাউণ্টাৰৰ ভিতৰত তেওঁলোকৰ অকল 2টা উচ্চস্তৰীয় মানে তদন্ত হৈছে এটা তদন্ত কৰিছিলে আপোনাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আৰু এটা তদন্ত কৰিছিলে আপোনাৰ CBI তদন্তটো পুৰা ক্লিয়াৰ হৈ গ'ল যে আপোনাৰ এইটো এনকাউণ্টাৰ ভুৱা বাকি মানৱ অধিকাৰ আয়োগে যিটো তদন্ত কৰিছিলে আপোনাৰ ঢলাৰ যিটো এনকাউণ্টাৰ কৰিছিলে সেই এনকাউণ্টাৰটো যে ভুৱা আৰু ভুৱাই কোৰ্টে তেওঁলোকক নিৰ্দেশ দিছিলে চৰকাৰক নিৰ্দেশ দিছিলে যে সেই এনকাউণ্টাৰত মৃত্যু হোৱা মানুহবোৰক ক্ষতিপূৰণ দিব লাগে গম পাইছেনে গতিকে মানুহৰ মাজত পুৰা ক্লিয়াৰ হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশাসন নামৰ পুলিচ নামৰ যিটো আচলতে ব্যৱস্থা এই বিভাগটোক আচলতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ আচলতে নিজৰ মই ক'লোৱে যে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে আৰু যাৰ আজি মানে মূল আজি যে এই মানুহৰ মাজত যে প্ৰশ্নবিলাক উত্থাপন যে হ'বলগীয়া হৈছে আজি যে আমি যে জনহিতাৰ্থে জনসেৱাৰ্থে বুলি অসম পুলিচে কোৱাৰ পিছত আজি যে অসম পুলিচক লৈ বাৰে বাৰে যে প্ৰশ্ন উত্থাপন হ'বলগীয়া হৈছে মই এইটো কোনো এজন নিৰ্দিষ্ট পুলিচ বিষয়া কোনো এজন বিষয়াক টাৰ্গেট কৰি কোৱা নাই বা এইটো এজন বিষয়া ভুল নহয় এইটো গোটেই চিষ্টেমটোৰ ভুল গম পাইছেনে গোটেই চিষ্টেমটোৰ মাজত সোমাই আজি ধৰক আমাৰ ছাৰ তেখেতো প্ৰাক্তন আছিলে হয়তো তেখেত প্ৰাক্তন বৰ্তমান সময়ত
গতিকে বৰ্তমান সময়ত যিসকল আছে তেওঁলোকেও মানে এটা চিষ্টেমৰ মাজত সোমাই তেওঁলোকে ওপৰৰ পৰা যিটো অৰ্ডাৰ দিব তেওঁলোকে ফ'ল' কৰিবই লাগিব তেওঁলোকৰ ওচৰত তাতকৈ বেছি একো অপশ্যন নাই গতিকে এই গোটেই চিষ্টেমটো গম পাইছেনে চিষ্টেমটো যোনে কণ্ট্ৰল কৰে কোনে কণ্ট্ৰল কৰে হিমন্ত বিশ্ব শৰ্মা আজি হোম ডিপাৰ্টমেণ্টৰ কাৰ হাতত আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত গতিকে তেওঁৰ হাতত থকা এটা ডিপাৰ্টমেণ্ট আজি তেওঁ মানে সুস্থিৰভাৱে যে চলাব পৰা নাই তাৰ বিপৰীতে এই যিবিলাক অৰাজকতা এই অৰাজকতাৰ কাৰণে এইবিলাক প্ৰশ্ন উত্থাপন হৈছে আৰু যদি কাইলৈ যদি ভিক্টৰ দাসক যদি মিছাকে এৰেষ্ট কৰিছে বুলিও যাতে যদি প্ৰমাণ হয় কোৰ্টত গৈ পেলাই তেতিয়াহ'লে সেইটো আচলতে আজিৰ দিনত বা হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আচৰিত হ'বলগীয়া বহুত বেছি কিবা আছে বুলি মই নাভাবোঁ ঠিক আছে মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ অভিযোগ উত্থাপন হৈছে আৰু ছ'চিয়েল মিডিয়াত আমি প্ৰায়ে এনেধৰণৰ অভিযোগসমূহ দেখিবলৈ পাওঁ যে ক'ৰবাত আজি আৰক্ষী যিটো ব্যৱস্থা আছে দেশত আপুনি যিহেতু দীৰ্ঘদিন ধৰি আৰক্ষী সেৱা আগবঢ়াই আহিছে বৰ্তমান সময়ত ক'ৰবাত আৰক্ষীয়েও এক ৰাজনৈতিক মেৰপাকত সোমাই পৰিছে নেকি আজি ভিক্টৰ দাসৰ কথাই কৈছোঁ বা পূৰ্বতে অখিল গগৈক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়াও এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল ক'ৰবাত নহওক ক'ৰবাত তেনেধৰণৰ এক ব্যৱস্থাৰ মাজত সোমাই পৰিছে নেকি মানে আৰক্ষীক ৰাজনৈতিকৰণ কৰা হৈছে নেকি ক'ৰবাত চাওক মই দীৰ্ঘ 30 বছৰৰ ওপৰ প্ৰায় চাকৰি কৰিছোঁ ইয়াতে দুটা কথা কওঁ ৰাজনীতিকসকলে সদায় বিচাৰে যে আৰক্ষী তেওঁলোকক ব্যৱহাৰ কৰক আৰক্ষী তেওঁলোকৰ অৰ্ডাৰ যেনেকৈ ওপৰলা অফিচাৰে দিয়া অৰ্ডাৰ তেনেকৈ আৰক্ষীয়ে তেওঁলোকে কৰি থাকক এই ক্ষেত্ৰত আৰক্ষী বিষয়াজনৰ ওপৰত বহুখিনি ডিপেণ্ড কৰে আমি যেতিয়া পাছিং আউট হৈছিলোঁ পাছিং আউট পেৰেড তাৰপিছত আমি শপত লৈছিলোঁ যে পুলিচ বাহিনীত আমি যেতিয়া সোমাইছোঁ তাত আমি এটা কথা কৈছিলোঁ যে আমি সকলো ন্যায়সংগত আদেশহে পালন কৰিম যিকোনো ন্যায়সংগত আদেশ পালন কৰাৰ অৰ্থ হ'ল কি আমি কোনো অন্যায় আদেশ পালন নকৰোঁ মোৰ চাকৰি জীৱনত মোৰ ওপৰতো প্ৰেছাৰ আহিছে বহুতখিনি কাৰণ আমি যিটো সময়ত আছিলোঁ অসমখন এখন জ্বলন্ত আছিলে আলফা আছিলে কিবা আছিলে প্ৰতিটো এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন মই কাৰ্বি আংলঙত কাম কৰিছিলোঁ তাত বিভিন্ন DSD আছিল কাৰ্বি এক্সট্ৰিমিষ্ট আছিল বিভিন্ন এক্সট্ৰিমিষ্ট আছিল এইপিনে আলফা আছিল আদিবাসী এক্সট্ৰিমিষ্ট আছিল সকলো এক্সট্ৰিমিষ্ট আছিল আমিও প্ৰেছাৰ পাইছোঁ যে মানুহটো কিবা এটা কৰিব লাগে এনকাউণ্টাৰ কৰিব তুমি ধৰি আনিলা তোমাক জিন্দা ধৰি আনি আমি চেহেৰাটোতো চাবলৈ তোমাৰ চেহেৰা চাবলৈ আমি নাই কিন্তু মই যিহেতু বস্তুটো ন্যায়সংগত নহয় যিহেতু এই মানুহটোৱে আমাৰ আগত চাৰেণ্ডাৰ কৰিছে গতিকে তাক কোনো কাৰণতেই আমি নি হত্যা কৰাটো উচিত নহ'ব লাগে পুলিচৰ পাৱাৰ থাকক পুলিচৰ ক্ষমতা থাকক পুলিচে কিছুমান পুলিচৰ ক্ষমতা আছে এনেকুৱা ধৰণৰ ক্ষমতা মাৰিবলৈতো ক্ষমতা নাই যদি কোনোবা পুলিচৰ হাতৰ পৰা পলাই যায় বা পুলিচক বাধা প্ৰদান কৰে আৰু তেওঁ এনেকুৱা শক্তি প্ৰয়োগ কৰে যিটো ধৰক পুলিচ অফিচাৰজন বা যিকোনো বিপদ তেওঁ মৃত্যু পৰ্যন্ত ঘটাব পাৰে তেতিয়া পুলিচে এই মানুহজনক মৃত্যু পৰ্যন্ত ঘটাব পাৰে কিন্তু এইখিনি বস্তু চাওক এটা সত্য সূৰ্যৰ নিচিনা আৰু মিছা কথাৰে কেতিয়াও সত্যক ঢাকিব নোৱাৰে এদিন নহয় এদিন ওলাই যাব পুলিচ অফিচাৰ এজনে ভাবে যে মই যদি পোষ্টিং লাগিব মোক জিলা এখনত পোষ্টিং লাগিব ধুনীয়া থানা এখনত পোষ্টিং লাগিব য'ত 2 টকা আছে আৰু তেওঁ তেনেকুৱা ভাৱত যদি কিছুমান কাম কৰে সেইটো তেওঁৰ দুখ মই ৰাজনীতিৰো দুখ নিদিওঁ তেওঁ নিজে বৌ ডাউন হৈছে আমি চাকৰি জীৱনত কোনো বৌ ডাউন হোৱা নাই মই ব্যক্তিগতভাৱে মই আপোনাক কৈছোঁ মই APSCৰ স্কেমৰ তদন্ত কৰিছিলোঁ তদন্ত মই তেতিয়া কৰিছিলোঁ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল আৰু ৰাকেশ পাল আপুনি জানে কংগ্ৰেছ চৰকাৰৰ দিনত এপইণ্ট হোৱা মই বহুখিনি শাস্তিও ভুগিছিলোঁ মই ইভিন কোনো জিলাৰ SP মোক কোনো নিদিলে কাৰণ মই বহুত কথা নুশুনো কিছুমান কথা নামানো নিজৰ প্ৰিন্সিপলত চলা মানুহ গতিকে পুলিচ অফিচাৰক ৰাজনীতিবিদে ব্যৱহাৰ কৰিবলৈ সদায় চাবই কিন্তু পুলিচ অফিচাৰজন মই ভাবোঁ যদি খামিদাত হয় তেওঁ লোভ নাথাকে তেওঁ ব্যৱহাৰ নোহোৱাকৈ থাকিব পাৰে হয় ক'ৰবাত নহয় ক'ৰবাত মানে সেই হেঁচাটো আজিও আছে হেঁচা ডেফিনেটলি থাকিব আজিও আছে অহাকালিলৈও থাকিব কাৰণ এজন ৰাজনীতিবিদ জনপ্ৰতিনিধিও হয় তেওঁ জনপ্ৰতিনিধিৰ লিগেল আৰু ইলিগেল দুইটা কথাই পুলিচৰ ওচৰত প্লেচ কৰিব তেওঁ জনতাক মানে দুখী কিছুমান নিৰ্দোষী জনতা আছে কিছুমান দুখী জনতা আছে সকলোকে বচাবলৈ চাব এইখিনি আৰু এটা প্ৰশ্ন আপোনাক এইখিনিতে কৰিব বিচাৰিছোঁ যে শেহতীয়াকৈ 2021 চনৰ পিছত যদি আমি চাওঁ
তেতিয়াহ'লে কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই হওক বা বিভিন্ন যিসকল ব্যক্তিক অপৰাধত গ্ৰেপ্তাৰ কৰা হয় অপৰাধীসকল আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ সক্ষম হোৱা কিন্তু সংখ্যা বাঢ়িবলৈ গৈছে এফালে যদি আমি কওঁ যে ভুৱা বুলি যদি ক'বলৈ যাওঁ তেতিয়া ক'ব লাগিব যে যি স্মাৰ্ট আৰক্ষীৰ কোৱা হয় কৰবাত নহয় দায়িত্বত থকা সেই আৰক্ষীজনৰ কিছু গাফিলতে থাকি গৈছিল যাৰ কাৰণে তেওঁ পলোৱাৰ সুযোগ পালে এই যে আপোনালোকৰ এটা সময় আছিল তেতিয়া আমি প্ৰায় খুব কম শুনিছিলো যে আৰক্ষীৰ জিম্মাৰ পৰা আসামী পলাল কিন্তু বৰ্তমান 2021 চনৰ পিছত সেই সংখ্যাবিলাক বাঢ়িবলৈ ধৰিছে কিহৰ কাৰণে এনে ধৰণৰ হৈছে কি অনুভৱ আৰক্ষীৰ জিম্মাৰ পৰা যদি এজন আসামী পলায় তেনেহ'লে ডেফিনেটলি আৰক্ষীজনৰ নেগলিজেন্স থাকিব কাৰণ আসামীটো যেতিয়া লৈ গৈছে আৰক্ষীজনে সি যে পলাব নোৱাৰে সকলোখিনি নিশ্চিত কৰিব লাগিব সকলোখিনি নিশ্চিত কৰি মানে যথেষ্ট আৰক্ষী বাহিনীৰ লগত ল'ব লাগিব তেওঁক পলাই যাব নোৱাৰাকৈ এটা বেষ্টনীৰ মাজত ৰাখিব লাগিব গতিকে কোনোবা যদি পলাই গৈছে তেনেহ'লে আমি ভাবোঁ যে এইটো আৰক্ষীৰ নেগলিজেন্স আছে আৰু নহয় আৰক্ষীয়ে ইচ্ছাকৃতভাৱে তাক পলাবলৈ এটা সুযোগ দিছে ঠিক আছে মৃন্ময় আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ দেশত যদি কোনো অপৰাধ সংঘটিত হয় বা ৰাজ্যত বিভিন্ন স্থানত যেতিয়া অপৰাধ সংঘটিত হয় ৰাইজৰ একমাত্ৰ ভৰসা থাকে আৰক্ষীৰ ওপৰত কিন্তু শেহতীয়াকৈ আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে ৰাষ্ট্ৰীয় যি মানৱ অধিকাৰ আয়োগ আছে মানৱ অধিকাৰ আয়োগে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PILO দাখিল কৰিছিল ভুৱা এনকাউণ্টাৰ 171টা এনকাউণ্টাৰ আছিল আৰু সকলো তথ্য চৰকাৰ গৃহ বিভাগৰ পৰা বিচাৰিছিল আৰক্ষী থানাৰ পৰা বিচাৰিছিল এতিয়া যদি আৰক্ষীক লৈ বা আৰক্ষীৰ ভূমিকাক লৈ এনে ধৰণৰ প্ৰশ্ন উত্থাপিত হয় তেতিয়াহ'লে আৰক্ষীৰ বিৰুদ্ধে তেনে ধৰণৰ কি ব্যৱস্থা আছে আইনত যে যদিহে আপোনাৰ চকুৰ আগত আৰক্ষী কিবা এটা ভুল কৰে তেতিয়াহ'লে কাৰ ওচৰত যাব ন্যায়ালয়ত গ'লে তেনে ধৰণৰ কি ব্যৱস্থা আছে প্ৰথম কথা মই আপোনাক যেতিয়া আপুনি যিটো ক'লে যে আৰক্ষীৰ ওপৰত যোনটো মানে বিশ্বাস আচলমতে দি সেইটো মই অলপ আগতেও ক'লোঁ যে আৰক্ষী আমি এইটো বস্তু বুজা উচিত আৰু কেইটামান বস্তু আমি বুজি পাওঁ নে নাপাওঁ সেইটো আমি মানে কিছুমান বেছিক বস্তু আমিও জানিব লাগেতো যেনেকৈ আপোনাৰ ধৰি লওক এতিয়া আৰক্ষী এজনে যেতিয়া আপোনাক এৰেষ্ট কৰে যেতিয়া মানুহ এজনক এৰেষ্ট কৰে তেতিয়া মানুহজন কি তেতিয়াই মানে দোষী হৈ যায় নেকি তেতিয়াই অপৰাধী হৈ যায় নেকি নহয় তেওঁক এৰেষ্ট এইটো কাৰণেই কৰিছে যাতে এটা মানে সুস্থভাৱে এটা তদন্ত যাতে কৰিব পাৰে আৰু ইয়াৰ এটা নিয়ম আছে যে এৰেষ্ট কৰাৰ সময়ত তেওঁক হেণ্ডকাফ লগাব নোৱাৰে আচল মতেদি নিয়ম মতেদি হেণ্ডকাফ লগাব নোৱাৰে কিন্তু সেইটো একদম যদি গুৰুত্বপূৰ্ণ হয় এতিয়া ছাৰে যেনেকৈ ক'লে আচলমতেদি আৰক্ষী এজনৰ মানুহৰ হাতৰ পৰা যদি এজন অপৰাধী পলাইছে সেইটো আৰক্ষীজনৰ তেওঁৰ নিষ্কৰ্মতা তেওঁৰ মানে এটা দুৰ্বলতা আৰু তাৰ বাবে এইটো কোৱা হৈছিল যে যদিহে মানে এনেকুৱা যদি প্ৰয়োজন অনুভৱ কৰে তেতিয়াহে হেণ্ডকাফ পিন্ধাব লাগে আদাৰৱাইজ যদি মানে মানুহজনে ভালকৈ কোঅপাৰেট কৰিছে তেনেহ'লে তেওঁক হেণ্ডকাফ পিন্ধাব নোৱাৰে আপুনি আজিও দেখা পায় যদি যেতিয়া মেজিষ্ট্ৰেটৰ সন্মুখত যেতিয়া আৰক্ষী এজনে যেতিয়া অপৰাধী এজনক লৈ যায় তেওঁ হেণ্ডকাফডাল খুলি লৈ যায় কিয় লৈ যায় কাৰণ সেইটো নিয়মেই নহয় যে হেণ্ডকাফডাল পিন্ধাই লৈ যাব নোৱাৰে এতিয়া কথাটো হ'ল আপুনি যেতিয়া কৈছে আইন ন্যায়ালয়ৰ আগত যোৱাতে মই এটা বস্তু কওঁ যে আমাৰ কিমানখিনি মানুহে জানে যে অসমৰ পুলিচে যদি আপোনাৰ ওপৰত যদি কিবা বেয়া ব্যৱহাৰ কৰিছে বা পুলিচে যদি আপোনাৰ ওপৰত মিছবিহেভ কৰিছে তাৰ বাবে এটা ডিপাৰ্টমেণ্ট আছে সেইটো কয় পুলিচ একাউণ্টেবিলিটি ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ ওচৰত আমি যাই পেলাই পুলিচ এজনে যদি আমাক যদি কেনেকুৱা ধৰণৰ কিবা যদি মিছা মানে আপোনাৰ ওপৰত যদি কিবা এলিগেশ্যন লগাইছে বা মিছা যদি কিবা এটা এলিগেশ্যন লগাইছে বা মিছবিহেভ কৰিছে বা কিবা এনেকুৱা ধৰণৰ মানে তেওঁলোকে টৰ্চাৰ কৰিব বিচাৰিছে তেনেহ'লে আমি পুলিচ একাউণ্টেবিলিটিৰ ওচৰত গৈ পেলাই তাত আমি কমপ্লেইন কৰিব পাৰোঁ আৰু তাৰ পৰিৱৰ্তেও যদি পুলিচ একাউণ্টেবিলিটিৰ পৰাও যদি কোনো ধৰণৰ মানে আমি উত্তৰ পোৱা নাই বা কোনো ধৰণৰ মানে সঁহাৰি পোৱা নাই তেতিয়া আমি ন্যায়ালয়ৰ ওচৰত যাব পাৰোঁ কিন্তু আমাৰ প্ৰথম দায়িত্ব আমি এই বস্তুখিনি আমি হয়তো বহুত মানুহে গমেই নাপাওঁ যে পুলিচ একাউণ্টেবিলিটি অসমতো এটা আছে আপোনাৰ বৰ্তমান এতিয়া কেইদিনমান আগতে আপোনাৰ যোনটো আসাম পুলিচৰ হেডকোৱাৰ্টাৰ আছিল ছাৰহঁতে জানিব
যে তাতে তাৰে ওচৰতে যোনটো আসাম পুলিচ একাউণ্টেবিলিটিৰ যোনটো মানে ব্ৰাঞ্চ আছিল তাতে আপোনাৰ আসাম পুলিচ একাউণ্টেবিলিটি অফিচটো আছিল কিন্তু সেইখিনি বস্তুটো মানুহে কিমানখিনি মানুহে জানিবলৈ চেষ্টা কৰিছে আচলতে এই কথাটো এনেকুৱাটো নহয় যে পুলিচে আমাক অত্যাচাৰ কৰিছে আমি অত্যাচাৰ কৰি ফেলে পুলিচজনৰ আগত আমি অত্যাচাৰ কৰা বা আমি এটা ফেচবুক লাইভ কৰি ফেলে অত্যাচাৰ কৰা বুলি কওঁ বা তেনেকুৱা ধৰণৰ বা ফেচবুকত লিখিম বা আমি মিডিয়াৰ আগত আহি ফেলে গম তেনেকুৱা ধৰণেতো ধৰি লওক কৰিলে হয়তো আমি কিছুমান ক্ষেত্ৰত সঁহাৰি পাবও পাৰোঁ কিছুমান ক্ষেত্ৰত নাপাবও পাৰোঁ কিন্তু আমি যদি সঠিক জায়গা এটাত যদি আমি যোৱা নাই তেনেহ'লে আমি যেতিয়া চাওক প্ৰথম কথা আপুনি যেতিয়া ন্যায়ালয়ৰ ওচৰত যাব উচ্চ ন্যায়ালয় হওক বা নিম্ন আদালতে হওক তাতে আপুনি যেতিয়া ওচৰত যাব তেতিয়া আপোনাক এটা প্ৰশ্ন নিশ্চয় উত্থাপন হ'ব আপোনাৰ ওচৰত যে আপুনি পুলিচ একাউণ্টেবিলিটিৰ ওচৰত গৈছিল নে নাই যোৱা নাই আপুনি কিয় যোৱা নাই তো প্ৰথম কথাটো হ'ল যে সেইটো যে ন্যায়ালয়ৰ যোনটো ব্যৱস্থা সেইটো অকণমান মই যদিও অধিবক্তা এজন ন্যায়ালয়ৰ যোনটো মানে ন্যায় প্ৰদানৰ যোনটো ব্যৱস্থা সেইটো অকণমান লেহেমীয়া হয় গতিকে এই ক্ষেত্ৰত আমি পোনপ্ৰথমতে এনেকুৱা নহয় যে আমি পুলিচ এজনে আমাৰ ওপৰত যদি কিবা এটা মানে তেওঁ যদি মানে এটা হেৰি কৰিছে বা তেওঁ যদি কিবা এটা মিছা মানে কিবা যদি মানে এলিগেশ্যন লগাইছে বা কিবা তেনেকুৱা ধৰণৰ শাস্তি দিব চেষ্টা কৰিছে বা কিবা ধৰণৰ মেণ্টেল হেৰাছমেণ্ট কৰিব এইটো যিটো সচৰাচৰ বহুত পুলিচে এইটো কৰে মই সকলো পুলিচৰ কথা কোৱা নাই বহুত সৎ আৰক্ষী বিষয়াও আছে আজিৰ যুগতো মই নিজেই লগ পাইছোঁ গতিকে তো আমি সেইটো তাৰ লগত বহুত মানে এনেকুৱা ধৰণৰ অসৎ আৰক্ষী বিষয়াও আছে যিয়ে মানে মানুহক হাৰাশাস্তি দিব বিচাৰিছে গতিকে তেওঁলোকৰ লগত যেতিয়া আপোনালোকে ডিল কৰিব এতিয়া আপোনাক মই বেছিক কথা এটা কওঁ বহুত পুলিচে আপোনাৰ FIR এখন ৰেজিষ্টাৰ কৰিব নিবিচাৰে বহুত পুলিচ থানাত এইটো এটা এতিয়া আপোনাৰ FIR এখন যেতিয়া ৰেজিষ্টাৰ কৰিব নিবিচাৰে আপুনি কি কৰিব আপুনি কওক আপুনি FIR এখন ৰেজিষ্টাৰ কৰিব নোযোৱাৰ পিছত আপুনি পুলিচজনৰ ওচৰত কি হাত জৰিব বা আপুনি কি ডাইৰেক্ট আপুনি মানে ন্যায়ালয়ৰ ওচৰত যাব নেকি তাৰ আগত কিছুমান ব্যৱস্থা আছে তাৰ আগত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে যে আপোনাৰ যদি FIR এখন যদি তেওঁলোকে যদি ৰেজিষ্টাৰ কৰিবলৈ মান্তি হোৱা নাই তেনেহ'লে আপুনি তেওঁতকৈ ওপৰৰ অথৰিটিত যাব পাৰে আপুনি যদি আপোনাক যদি OC জনে যদি মান্তি হোৱা নাই বা SI জনে যদি মান্তি হোৱা নাই তেনেহ'লে আপুনি OC জনৰ ওচৰত যাওক OC জনে যদি মান্তি হোৱা নাই তেনেহ'লে আপুনি DSPৰ ওচৰত যাওক আৰু যদি DSP জনে যদি মান্তি হোৱা নাই তেনেহ'লে আপুনি কমিশনাৰ লেভেললৈকে যাব পাৰে তাৰোপৰি আৰু কিছুমান প্ৰচিডিউৰ আছে যে এখন থানাত যদি আপোনাৰ যদি FIR ৰেজিষ্টাৰ হোৱা নাই তেনেহ'লে আপুনি 0 FIR কৰিব পাৰে FIR কৰিব পাৰে য'ত এজন পুলিচ অফিচাৰ বাধ্য হ'ব যে আপোনাৰ FIR খন আপুনি তেওঁ ৰেজিষ্টাৰ কৰিবৰ কাৰণে গতিকে আপুনি যদি এইখিনি বস্তু যদি আপুনি যদি নকৰি ফেলে যদি আপুনি যদি এনে যদি ঘৰৰ ভিতৰতে বহি ফেলে পুলিচ ডিপাৰ্টমেণ্টক আপুনি গালি পাৰি আছে তেনেহ'লে কোনো ধৰণৰ সমাধান নহয় আচলতে আমি আমাৰ অধিকাৰখিনি বুজি পাব লাগিব অধিকাৰখিনি আমি বুজি নোপোৱাকৈ আৰু এটা কথা মই কওঁ অকল মই এজন অধিবক্তা বা ছাৰ এজন আৰক্ষী বিষয়া হিচাপে বা ভাইটি এজন সচেতন সমাজকৰ্মী হিচাপে আমি কি অকল আইনখন জনাটো জৰুৰী নেকি আপোনালোকে কি আইনখন জনাটো জৰুৰী নহয় আইনৰ যিবিলাক বেছিক বস্তু আপোনাৰ যিটো অধিকাৰ আছে সেই অধিকাৰখিনি আপুনিও সিমানখিনিয়ে জনাটো দৰকাৰ গতিকে এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে কিছুমান ক্ষেত্ৰত মানে আমি ডিপ্ৰাইভ হৈ আছোঁ আমাৰ কিছুমান মানে জানিব নজনা কিছুমান মানে মেণ্টেলিটিৰ কাৰণে মানে আমি কিছুমান বস্তু শিকিব নিবিচাৰোঁ বা বুজিব নিবিচাৰোঁ আজিৰ যুগত শিক্ষাটো এটা বহুত সহজ উপায় বুলি মই ক'ব পাৰোঁ আপোনাৰ হাতত ইউটিউব আছে মোবাইল আছে ইণ্টাৰনেট আছে গতিকে আপুনি নিজৰ ইণ্টাৰনেটত আপুনি বহুতটা হাজাৰটা বস্তু চাব পাৰে কিন্তু আপুনি যেতিয়া নিজৰ আপুনি কি অধিকাৰ আছে পুলিচে আপোনাক কেনেকৈ এৰেষ্ট কৰিব পাৰিব কি সময়ত পুলিচে এৰেষ্ট কৰাৰ পিছত কি কৰিব লাগিব চিজাৰ লিষ্ট কেনেকৈ কৰিব লাগিব এভিডেন্স কেনেকৈ ল'ব সাক্ষী এইবিলাক কেনেকৈ কি কৰিব তো সেইখিনি বস্তু যদি আপুনি জানিব চেষ্টা কৰে ন কোনো এজন পুলিচ বিষয়াই আপোনাক এৰেষ্ট কৰিলে হেণ্ডকাফ লগাব পাৰে নে নোৱাৰে এইখিনি যদি বস্তু আপুনি জানিব চেষ্টা কৰে ন কোনো এজন পুলিচ বিষয়াই আপোনাৰ অধিকাৰ কিন্তু খৰ্ব কৰিবলৈ চেষ্টা নকৰে ইনফেক্ট আপোনাৰ চালান কাটিবৰ কাৰণে বহুত পুলিচ অফিচাৰে আপোনাৰ যেতিয়া বেআইনীভাৱে বহুত পুলিচ অফিচাৰে এইটো মানে আজিকালি কৰা দেখা যায় তো চালানৰ বিষয়ে আপোনাৰ যদি সেই জ্ঞানখিনি থাকে তেনেহ'লে আপোনাৰ ওপৰত সেই অন্যায়টো পুলিচজনে কৰিব নোৱাৰে আৰু মনত ৰাখিব যেতিয়া আপুনি জ্ঞানী হ'ব সেই বস্তুটোৰ বিষয়ে যেতিয়া আপোনাৰ জ্ঞান থাকিব আন এজন মানুহে কিন্তু আপোনাক সেই ঠগাবৰ কাৰণে তেওঁ হাজাৰবাৰ চিন্তা কৰিব গতিকে এইখিনি ক্ষেত্ৰত কওঁ যে আমি সজাগ হ'ব লাগে আৰু আমাৰো দায়িত্ব আছে মই যদি যেতিয়াই যিমানখিনি পাৰোঁ আমাৰো দায়িত্ব আছে যে পুলিচ বিষয়সমূহৰো দায়িত্ব আছে বা ভাইটিৰ দৰে এজন সচেতন সমাজকৰ্মীৰো দায়িত্ব আছে যে আমি সেই বিষয়খিনিৰ বিষয়ে যিখিনি বিষয় সাধাৰণ মানুহে অৱজ্ঞ হৈ আছে যিখিনি বস্তু সাধাৰণ মানুহে গম নাপায় সেই বস্তুখিনি
আমি সাধাৰণ মানুহৰ ওচৰলৈকে লৈ যাব লাগে সেইটো চৰকাৰৰ দায়িত্ব আপোনালোকৰ টেলিভিছনৰ দায়িত্ব আৰু ৰাইজো সজাগ হ'ব লাগিব আচলতে আৰক্ষী বিষয়ে যদিহে আপোনাৰ চকুৰ আগত আৰু এটা বস্তু মই এইখিনিতে এটা ক'ব বিচাৰিছো যে এটা বস্তু পুলিচ ইমান সবলীকৰণ স্মাৰ্ট পুলিচৰ কথা কৈ আছে অসমত এটা গুৰুত্বপূৰ্ণ কথা মই কৈ আছো 2023 চনত এটা প্ৰতিবেদন ওলাইছিল অসমত আটাইতকৈ কম চাৰ্জশ্বিট দিয়ে আপুনি বস্তুটো যদি ভাবি চাওক যে অসমত যিমানখিনি মানে মই ক'লো ন আপোনাক কি বহুত থানাইতো আপোনাৰ এফআইআৰ খনে ৰেজিষ্টাৰ কৰিব নিবিচাৰে যে আপুনি এফআইআৰ ৰেজিষ্টাৰ কৰাৰ লগে লগে তেওঁলোকে হেতুৱে মানে কৰিব নিবিচাৰে সেই ক্ষেত্ৰত 2023 চনত যেতিয়া ক্ৰাইম ব্ৰাঞ্চৰ ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ যেতিয়া ৰিপৰ্ট আহিছিল তাত কোৱা হৈছিল যে অসমত আটাইতকৈ কম চাৰ্জশ্বিট মানে দাখিল হৈছিল আৰু এইটো বস্তু যেতিয়া আপোনালোকে যেতিয়া দেখা পায় এতিয়ালৈকে আপুনি ক'ব পাৰিব নেকি যে মানে এই যিটো আৰক্ষী ব্যৱস্থা এইটো সুচাৰুৰূপে পালন হৈ আছে মই এইটোৱে নকওঁ কিছুমান ক্ষেত্ৰত আৰক্ষী বিষয়ৰ হেমাহিৰ কাৰণেও আৰক্ষী বিষয়ৰ নিজৰ আৰক্ষী বিষয়াজনে নিজৰ দুখৰ কাৰণেও সেই পুলিচ ব্যৱস্থাটো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈ আছে ইয়াৰ ক্ষেত্ৰতো নিশ্চিতভাৱে প্ৰত্যেকখন চৰকাৰে যেতিয়া আহে চৰকাৰে নিজৰ মানে প্ৰভাৱটো আৰক্ষীৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰে কিন্তু তথাপিও যেন আপুনি যেতিয়া এজন পুলিচ অফিচাৰ হৈছে আপুনি ৰাইজৰ প্ৰতি কৰ্তব্য কৰিবলৈ দায়বদ্ধ আপুনি কোনো মন্ত্ৰী বা এমএলএৰ প্ৰতি কৰ্তব্য কৰিবলৈ দায়বদ্ধ নহয় গতিকে আপুনি সেই বস্তুটো সদায় মনত ৰাখিব আৰু এনেকুৱা নহয় যে পুলিচজন ভাৰতীয় সংবিধানৰ বাহিৰত আছে গতিকে পুলিচজনো সংবিধানৰ আওতাত আছে গতিকে ৰাইজে নিজৰ অধিকাৰটো নিজে সজাগ হ'ব লাগিব আৰু আমাৰ সকলোৰে দায়িত্ব আমি ৰাইজক সজাগ কৰিব যিসকল ব্যক্তিয়ে গতিকে আপোনাৰ টেলিভিছনৰ মজিয়াৰ পৰাই হওক বা যিখিনি মজিয়া আজি আপোনালোকে যিহেতু এই অনুষ্ঠানটো মানে পাতিছে তাৰ বাবে ধন্যবাদ জনাইছো আমাৰো দায়িত্ব আছে আমি সেইখিনি বিষয়ত আমি সজাগ কৰিব লাগে ঠিক আছে অংশুমান এই গোটেই কথাখিনি শুনিলে কি ক'ব আচলতে আৰক্ষীৰ ওপৰত কৰবাত সেই বিশ্বাসটো নাইকিয়া হৈছে নেকি আৰু এনে ধৰণৰ ঘটনা আৰক্ষীক লৈ সমালোচনা প্ৰায় কম শুনিছিল এটা সময়ত আৰু বেছিকৈ হোৱা হৈছে ৰাইজে বিশ্বাসত কাক ল'ব মানে মই ক'লোৱে চাওক যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে আচলতে ৰাজ্যত এনেকুৱা এটা ধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু পৰিৱেশটো সৃষ্টি কৰা আচলতে তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে প্ৰথমতে যেন কেৱল মিয়াৰ মূৰতহে গুলিটো লাগে গম পাইছেনে কিন্তু লাহে লাহে গৈ সেই গুলিটো চবৰ বুকুত মাথাত লাগিবলৈ লাগে মানে গম পাইছেনে এনেকুৱা এটা আমাৰ দেশত পৰিৱেশ সৃষ্টি কৰা হৈছে যে মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা ষ্ট্ৰেটেজি বনাই ল'লে বিজেপি এনেকুৱা এটা প্লেন কৰি ল'লে যাতে আৰক্ষীজনে যদি কোনোবা এজন অভিযুক্তক যদি গুলিয়াই দিয়ে সেই অভিযুক্তজনক মানুহে ফেচবুকৰ মানুহে আপোনাৰ সাংবাদিকে কি কৰি দিয়ে সেই অভিযুক্তজনক অপৰাধী সজাই দিয়ে অভিযুক্তজনক অপৰাধী সজোৱাৰ অধিকাৰ আপোনাৰ মোৰ নাইতো অভিযুক্তজনক অপৰাধী হয় নে নহয় সেইটো প্ৰমাণ হ'ব ন্যায়ালয়ৰ মজিয়াত কিন্তু আদালতৰ মজিয়াত গৈ পোৱাৰ আগতে এজন মানুহক অপৰাধী সজাই তেওঁক মানে আপোনাৰ মাৰি শেষ কৰি দিয়া হয় আৰু তাত মানুহজন মৰি যোৱাৰ পিছত আৰু তাততো আৰু কোনো কথা নাই মানে মই চাব দেই আপোনাক সব মানে এটা উদাহৰণ দিওঁ এইটো মই যেনেকৈ আপোনাৰ বাকী দুটা উদাহৰণ এনকাউণ্টাৰ উদাহৰণ দিলে এটা লেটেষ্ট ঘটনা আমাৰ যোৰহাটত 2022 চনত 2023 চনত যোৱা বছৰে হয়তো যোৰহাটত সেনা চাউনিৰ সন্মুখত এটা গ্ৰেনেড বিস্ফোৰণ হৈছিলে আৰু সেই গ্ৰেনেড বিস্ফোৰণৰ লগত সাঙুৰি পেলাই মই ল'ৰাজনৰ নামটো পাহৰি থাকিলোঁ আমাৰ আহোম সম্প্ৰদায়ৰ এজন ল'ৰা আছিলে ল'ৰাজনক পুলিচে উঠাই নি ইমান অত্যাচাৰ কৰিলে মই বস্তুটোৰ লগত নিজে জড়িত হৈ আছিলোঁ মই ল'ৰাজনৰ ঘৰলৈ গৈছিলোঁ মই ল'ৰাজনৰ মাক দেউতাকৰ লগত কথা পাতিছিলোঁ যেতিয়া ল'ৰাজন মৰিছিলে ডেড বডিত পুৰা চালে আপুনি চিন স্পষ্ট যে ল'ৰাজনক কিমান পুলিচ থানাৰ কাষ্টাৰীত আপোনাৰ হেৰিয়াৰ ভিতৰত নি পেলাই লগাপৰ ভিতৰত নি পেলাই কিমান মানসিক অত্যাচাৰ কৰিবলগীয়া হৈছে ল'ৰাজনক কামিহা বেকা কৰি দিছে মাৰি ল'ৰাজনৰ মাকে অভিযোগ কৰিছে যে বন্দুকৰ নলীৰে ল'ৰাজনক শুৱাই লৈ পেলাই মাৰিছে এনেকুৱা এটা মানে অৱস্থাত সেই ল'ৰাজনক তাত হেৰিয়াত অত্যাচাৰ কৰিছে আৰু তেওঁৰ ওপৰত ব্লেম দিছে কি যে তেওঁ ৰাষ্ট্ৰদ্ৰোহী বা তেওঁৰ ওপৰত আৰ্মছৰ বিভিন্ন এক লগাইছে আৰু তেওঁৰ ওপৰত NIA তদন্ত লগাইছে আৰু তেওঁক ৰাষ্ট্ৰদ্ৰোহী সজাই পেলাই এজন ল'ৰাক মানসিক যিজন ল'ৰাই পুলিচৰ চাকৰি কৰিম বুলি দেশৰ কাৰণে কাম কৰিম বুলি দিনে ৰাতে ফিল্ডত দৌৰি চাকৰি এটা গোটাম বুলি ঘৰখন চলাম বুলি নিজে সপোন দেখি পেলাই সেই সপোনৰ পিছত দৌৰি আছিলে সেই ল'ৰাজনৰ জীৱনটো শেষ কৰি দিলে সেই পৰিয়ালটোৰ জীৱনটো শেষ কৰি দিলে কালি পৰহি যেতিয়া NIA চাৰ্জশ্বিট ওলালে NIA যেতিয়া ইনভেষ্টিগেশ্যন কৰি ক'লে যে সেই ল'ৰাজন সেই কোনো বোমা বিস্ফোৰণ কোনো আলফা চালফাৰ লগত একো ৰিলেটেড নাছিলে এটা ল'ৰাৰ জীৱন শেষ হৈ গ'ল দেই সেই ল'ৰাটো কেতিয়াও ঘূৰি নাহে সেই ল'ৰাটো ছুইচাইড কৰিবলৈ বাধ্য কৰি দিলে কোনে ছুইচাইড কৰিবলৈ বাধ্য কৰিলে চিষ্টেমে বাধ্য কৰিলে কোনে ছুইচাইড কৰিবলৈ বাধ্য কৰিলে পৰিয়ালটোৱে তেওঁলোকৰ পুলিচ অফিচাৰজনে বাধ্য কৰিলে
আজি আমাৰ যিজন জিপি সিং ডাঙৰীয়া আৰক্ষী সঞ্চালক প্ৰধান তেওঁ বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে গম পাইছেনে তেওঁ একদম পুৰা মানে ফেচবুকত কোনোবাই কিবা এটা দিলে তেওঁ এনেকৈ দেখুৱাই দিয়ে যেন আমি একশ্যন লৈ ল'লো আমাৰ হৈ গ'ল কিন্তু জিপি সিং ডাঙৰীয়াই মানে এই আমাৰ অসমীয়া ল'ৰাবিলাকক যে সেই আলফাৰ নামত আপোনাৰ তেতিয়াৰ পৰা আজিলৈকে হত্যা কৰিয়ে থকা হৈছে গম পাইছেনে কোনোবা হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আৰম্ভ কৰি প্ৰফুল্ল মহন্তৰ দিনৰ পৰা আৰম্ভ কৰি গুপ্ত হত্যা মুক্ত হত্যা আজিৰ দিনতো চলি আছে আৰু তাৰ পিছতো আচলতে এই যি জনতাৰ কাষত থিয় দি পুলিচে কাম কৰিব লাগে পাব্লিক সাৰ্ভেন্ট হৈছে কাম কৰিব লাগে আজি মানুহ এজন মানে পুলিচৰ ওচৰলৈ যাব নোৱাৰে বহুত মই সকলোৱে কথা কোৱা নাই যে বহুতৰ মানে গোটেই পৰিৱেশটোৱে তেনেকৈ ৰচনা কৰি দিয়া হৈছে গম পাইছেনে তো মানে কি আৰু দাদাই যিটো কথা ক'লে যে ভাৰতীয় সময়ত মানে মায়তো এইটো এটা অপৰাধ পুলিচ এজনটো আৰু কেতিয়াও ভাৰতীয় সংবিধানৰ গণ্ডিৰ পৰা বাহিৰত থাকিব নোৱাৰে কিন্তু অসম পুলিচে হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ আৰ্হিয়ে অসম পুলিচক এনেকুৱা এটা ইণ্ডিপেণ্ডেণ্ট মানে কাম কৰিবলৈ দিছে যে সংবিধান তেওঁলোকৰ কাৰণে কোনো প্ৰযোজ্য নহয় তেওঁলোকৰ যি মন যায় তাকে কৰিব পাৰিব আপুনি যিটো কথা কৈছিলে যে আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত পুলিচৰ কাষ্টাৰীৰ পৰা মানুহ পলোৱা সংখ্যা আটাইতকৈ বাঢ়িছে মানে নিৰস্ত এজন মানুহ যাৰ হাতত কোনো অস্ত্ৰ নাই গম পাইছেনে নিৰস্ত এজন মানুহক অস্ত্ৰৰে সুসজ্জিত 4-5জন পুলিচে যদি তেওঁক যদি সুকলমে নি যদি কোৰ্টত হাজিৰ কৰাব নোৱাৰে তেতিয়া এইটো পুলিচৰ ব্যৰ্থতা নে সেই আপোনাৰ অভিযুক্তজনৰ ব্যৰ্থতা কওকচোন গতিকে এইটো দেখকে ওলাই আছে যে আপোনাৰ মানে ডাইৰেক্টলি এইটো তেওঁলোকে কৰো বুলি কৈছে গম পাইছেন তো প্ৰি প্লেনলি কৰা কাম গতিকে তাত আমাৰ মানুহবিলাকক মানে বিভিন্ন ধৰণে ধৰ্মীয় মেৰুকৰণ কৰি পেলাই এনেকুৱা এটা পৰিৱেশৰ পৰা ৰচনা কৰা হ'ল যে মিয়াৰ মূৰত গুলিটো লাগিছে লাগি যেতিয়া অসমীয়া ল'ৰাটোৰ মূৰত যেতিয়া গুলিটো লাগিলে সি অসমীয়া ল'ৰাটোৱে যেতিয়া সুইচাইড কৰিবলগীয়া হ'ল তেতিয়া আমাৰ মানুহবিলাকে এনকাউণ্টাৰ বিৰুদ্ধে মানে সবল হৈছে আৰু মই মানে নিজে এই কথাটোত গম পাই গৈছে যেতিয়া এনকাউণ্টাৰ বিৰুদ্ধে আমি যেতিয়া কথা কওঁ আমাক কৈ দিয়ে যে তোমালোকে অপৰাধীৰ মানে সাইডত লৈছা তোমালোকে অপৰাধীৰ মানে সাইড লৈ কথা কৈছা কিন্তু আমি অপৰাধীৰ সাইড লৈ কথাটো নহয় কথাটো হ'ল মানুহৰ আপোনাৰ মানৱ অধিকাৰ উলংঘনৰ কথাটো গম পাইছেনে আজিতো মানৱ অধিকাৰ পদে চূড়ান্ত হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো ইমান পৰ্যায় পাইছে গৈ যে সেইটো মই আপোনাক আজি বৰ্ণনা কৰি গৈ থাকিলে আপোনাক মই শেষ কৰিব নোৱাৰো গতিকে এনেকুৱা এটা পৰ্যায় এনেকুৱা এটা পৰিস্থিতিত আজিৰ দিনত পুলিচৰ ওপৰত মানুহে আস্থা আৰু বিশ্বাস ৰাখি যদি কাম কৰিবলৈ হয় তেতিয়ালে সেইটো পৰিৱেশটো ঘূৰাই দিব লাগিব গম পাইছেনে আজি আপোনাৰ এই বিশ্বনাথ চাৰিআলিত কালি পৰহি মই দেখিলো এজন ট্ৰেফিক পুলিচে বাছ ড্ৰাইভাৰ এজনক নিজৰ ডিউটিত পেনৰ পেটি খুলি পেলাই কুবাই তেওঁ গাড়ীখন ঠিক আছে তেওঁ কিবা এটা অপৰাধ কৰিলে মই মানি ললো তেওঁ কিবা যে কৰা নাই মই কৰি ললে বুলি তেওঁ পেনৰ পেটি খুলি পাব্লিক প্লেছত তেনেকে তেওঁ পিতা অধিকাৰ কোনে দিলে গতিকে সেই পুলিচজনে যে সাহসটো পাইছে ক'ৰ পৰা পাইছে তেওঁ সাহসটো পাইছে গম পাইছেনে বস্তুটো দেখি আছে জুইখন জ্বলাই দিয়া হৈছে মানে গম পাইছেনে গতিকে পুলিচক এক প্ৰকাৰে মানে চৰকাৰে একদম পুৰা মই ক'লোৱে যে একদম পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে মানে চৰকাৰৰ কথাত চৰকাৰৰ কথাত আৰু বাকী চৰকাৰৰ কথাত যদি নবহে হয় তেতিয়াহ'লে কাৰ নিচিনা হ'ব এই জোনমণি ৰাভা নামৰ যিগৰাকী পুলিচ বিষয়াৰ অৱস্থা হ'ল চৰকাৰৰ কথা মতে বহ নকৰাৰ কাৰণে সেই পুলিচগৰাকীৰ যি বিষয়া হ'ল বাকী পুলিচবিলাকৰো সেই গতিটো হ'ব বুলি কাৰণ চবৰতো জীৱনটোৰ কথা আছে ভাই মই জীৱনটো চলাব লাগিব মোৰ পৰিয়ালটো চলাব লাগিব মই আৰু দেশৰ কাৰণে মানুহৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে গৈ চবৰে কথা ক'বলৈ সাহস নাথাকে গম পাইছেনে যদি আৰু চৰকাৰৰ বিৰুদ্ধে চবেই কথা ক'বলৈ সাহস কৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ দেশখনত এইটো পৰিস্থিতি নহ'লহেঁতেন গতিকে যিসকল পুলিচ অফিচাৰে চৰকাৰৰ বিৰুদ্ধে যাবলৈ চেষ্টা কৰে বা আজিৰ দিনত যাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ অৱস্থা সেই জোনমণি ৰাভাৰ দৰে বা তেনেকুৱা কোনোবা আছে যিসকলক আচলতে কেতিয়াও মানে নোহোৱা কৰি দিবলৈ চেষ্টা কৰা হৈছে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে আৰু এই পৰিৱেশবিলাক নোহোৱা কৰিবলৈ হ'লে মানুহৰ প্ৰতি যদি আস্থা ঘূৰাই আনিবলৈ হয় তেতিয়াহ'লে আচলতে এই গোটেই ব্যৱস্থাটোত আচলতে সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ ঠিক আছে মুকুল শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰক্ষীক লৈ বহুকেইটা অভিযোগে হওক বা ক্ষোভ আচলতে ব্যক্ত কৰিছে এতিয়া আৰক্ষীয়ে কোনোবা এজন লোকে যদি মোৰ বিপৰীতে বা তেওঁৰ বিপৰীতে এটা অভিযোগ উত্থাপন কৰে প্ৰথমতে গৈ আৰক্ষীৰ দায়িত্ব কি থাকে আচলতে গৈ এনেদৰে উঠাই লকআপত শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰা কিমানখিনি যুক্তিসংগত আচলতে প্ৰকৃততে কি হ'ব লাগে এৰেষ্ট যিটো কৰে হয় এৰেষ্টটো হ'ল ইনভেষ্টিগেশ্যনৰ একচুৱেলি শেষ পৰ্যায় যেতিয়া সকলো সাক্ষী প্ৰমাণখিনি পাই যায় সকলোখিনি গোট খাই তাৰ পিছতহে এৰেষ্ট কৰিব লাগে কিন্তু আমাৰ কথা হ'ল কি হয় ৰাজনৈতিক হেঁচাত নহয় ওপৰলা অফিচাৰৰ হেঁচাত কি কৰে থানাই পিছদিনাখনি মানুহটো এৰেষ্ট কৰি আনি ধৰাই দোষী হওক নহওক জেলত পঠাই দিয়ে এৰেষ্টটো লগে লগে কৰাটো কোনো জৰুৰী নহয় আপুনি CBI কেছবিলাক চাব তেওঁলোকৰ যিবোৰ কেছ চাৰ্জশ্বিট দিয়ে ইভিন চাৰ্জশ্বিটতো তেওঁলোকে এৰেষ্ট নকৰে শেষ পৰ্যায়ত তেওঁলোকৰ বেল কোৰ্টৰ পৰা তেওঁলোকে বেল লয় কেছখন চলি থাকে গতিকে এৰেষ্টটো
এজাহাৰ দিয়াৰ লগে লগে অভিযোগ দিয়াৰ লগে লগে কোনো তদন্ত নকৰাকে যদি এৰেষ্ট কৰে তেনেহ'লে সেইটো বেআইনী পুলিচৰ হাতত পাৱাৰ আছে যদি যে কগনিজেবল অফেন্স যিটো অসমীয়াত ধৰ্তব্য অপৰাধ বুলি কয় তাত পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে তাত কিছুমান গ্ৰাউণ্ড আছে এই গ্ৰাউণ্ডখিনি সময় কম গোটেইখিনি বহলাই ক'ব নোৱাৰি সেইখিনি ক্ষেত্ৰত এৰেষ্ট কৰি বা তেতিয়াহ'লে পুলিচে এৰেষ্ট কৰিব পাৰে কিন্তু এৰেষ্টটো তদন্তৰ শেষ পৰ্যায়ত হোৱাটো সমীচীন জাষ্টিচ পায় বৰ্তমান সময়ত আমি দেখি আছো যে যদিহে অভিযোগ দিয়া যায় তৎক্ষণাত আগবেলা দিলে 2-3 ঘণ্টাৰ ভিতৰতো গ্ৰেপ্তাৰ বা ঘৰৰ পৰা ধৰি অনা আটক কৰা তেনেধৰণৰ দেখিবলৈ পাওঁ আমি কৰবাত নহয় কৰবাত বিপথে গৈছে নেকি যি আপোনালোকৰ আৰক্ষীৰ যি নীতি নিৰ্দেশনাৰে চলিব লাগে সেই নীতি নিৰ্দেশনা যেন কৰবাত ক্ষতি হৈ আছে কৰবাত যেন মনা নাই এইটো চাওক কিছুমান আসামিক এৰেষ্ট কৰাটো জৰুৰী হৈ যায় ধৰক এজন উগ্ৰবাদী প্ৰকৃত উগ্ৰবাদী তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰাটো জৰুৰী কাৰণ তেওঁ এটা পৰৱৰ্তী ঘটনা এটা কৰিব পাৰে বা ড্ৰাগছৰ মানুহ বা এজন ডকাইত যিটো ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি চুৰ ডকাইত এই মানুহখিনিক কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে এৰেষ্ট কৰাটো জৰুৰী অত্যন্ত কিন্তু কিছুমান ধৰক পাৰিবাৰিক বিষয় মাটিৰ বিষয় বা তেনেকুৱা ধৰণৰ বিষয় এই কেছবিলাকত লাহে লাহে এৰেষ্ট কৰিব পাৰে তদন্ত শেষ কৰি তাৰপিছতো এৰেষ্ট কৰিব পাৰে প্ৰথম অৱস্থাত এৰেষ্ট কৰাটো জৰুৰী নহয় যদি তেনেকুৱা কেছত আপোনাৰ প্ৰথম অভিযোগতে এৰেষ্ট কৰিছে কোনো তদন্ত নকৰাকৈ তেনেহ'লে এটা সন্দেহৰ আঙুলি থাকে তাত এটা কাৰোবাৰ দ্বাৰা গাইডেড হৈছে বুলি ভবা হয় বা কিবা এটা আনডিউ ইনফ্লুৱেঞ্চ আছে বুলি ভবা হয় এইটো হয় এটা কথা চাওক মই আপোনাক কওঁ বেয়া পাব আমাৰ অসম আৰু অসমীয়া মানুহ একেবাৰে সচেতন নহয় নহ'লে 70টা 80টা এনকাউণ্টাৰ ইয়াত হ'ব নোৱাৰে কাৰ নিচিনা অসমীয়া এখন স্বজাতি বিৰোধী আইন আনি ইয়াত জাপিব নোৱাৰে আমাৰ অসমীয়া মানুহ এতিয়াও উত্তৰ ভাৰতৰ লবিৰ হিন্দুত্বৰ মোহত বন্দী হৈ আছে এতিয়াও কিছুমান মানুহ আছে বহুতখিনি মানুহৰ মোহভংগ ইতিমধ্যে ঘটিছে উত্তৰ ভাৰতৰ মানুহে এই বহুত দিনৰ পৰাই বিচাৰি আছিলে যে হিন্দুত্ব জাপি অসমীয়াৰ মাটি দখল কৰা অসমীয়াৰ গাঁৱে ভূঞে সোমাই যোৱা আমি সৰু থাকোঁতে আমি গাঁৱে ভূঞে কোনো বনীয়া শ্ৰেণীৰ মানুহৰ মাটি দেখা নাছিলোঁ আজি আপুনি যাওক গাঁৱৰ মাজে মাজে য'তে ত'তে বনীয়া শ্ৰেণীৰ মই চাকৰিত থকাৰ পৰাই অসমীয়া আৰু এতিয়া যিহেতু মই চাকৰিত নাই গতিকে মোৰ বাক স্বাধীনতা আছে মই ক'ব পাৰোঁ যিটো হিন্দুত্ববাদ উত্তৰ ভাৰতৰ লবিয়ে যিটো বনীয়া লবিয়ে যিটো আনিবলৈ বিচাৰি আছিলে হিন্দুত্ববাদ অনাত তেওঁলোক সফল হৈছে এতিয়াও অসমীয়া মানুহ আমাৰ তেনেকুৱা ভুৱা হিন্দুত্বৰ মোহত বন্দী আপুনি আজি চাব হিন্দুত্ববাদী কোনো দলেই হিন্দুত্ব ৰিপ্ৰেজেণ্ট নকৰে মই ব্যক্তিগতভাৱে কওঁ আপুনি মোৰ লগত কেতিয়াবা গীতাৰ যদি চৰ্চা হয় গীতাৰ চৰ্চা কৰক বেদৰ চৰ্চা হ'লে বেদৰ চৰ্চা কৰক মই সাজু আছোঁ আৰু যি ৰাজনীতিবিদে নিজকে হিন্দুত্ববাদৰ তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ বুলি দাবী কৰে আৰু তেওঁলোকক মাতক মোৰ লগত টকছত বহাওক আপুনি গতিকে মানুহ সচেতন হ'ব লাগিব যাতে চৰকাৰে বেয়া কৰিব যদি মানুহ সচেতন হয় তেনেহ'লে ডেফিনেটলি এইবোৰ বন্ধ হ'ব ঠিক আছে পৰৱৰ্তী অংশলৈ যাম বহু কথা পাতিব লগা আছে এতিয়াও কিন্তু তাৰ পূৰ্বে ল'ব লাগিব চমু বাণিজ্যিক বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি ৰাজক দেখিছিলি নেকি বিয়া নালাগে নালাগে এইবোৰ কৰিবলৈ এইবিলাক পুৰণা জামানাৰ কথা আজিকালি এইবিলাক ভাবিবলৈ সময় নাই মানুহ একেবাৰে ফাইনেল হলেহে চোৱা চিতা আৰু নিয়ম কানুন কৰাৰ দৰকাৰ বুকুৰ খিৰিকীৰে চোৱা চুঞ্জুমি সপোন জ্বলিছে
বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো এনি ভাৰত 24 বিশেষলৈ আৰু আজি আমি পাতি আছো শেহতীয়াকৈ ৰাজ্যত যে আইন ব্যৱস্থা আছে সেই আইন ব্যৱস্থাৰ অৱক্ষয় হৈছে নেকি আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে কিন্তু প্ৰকৃততে কোন সঁচা কোন মিছা আৰক্ষীয়ে সঁচাকৈ ৰাজনীতিবিদৰ নেতাৰ কথা মতে উদ্ভৱ কৰিবলৈ লৈছে নেকি বৰ্তমান আৰক্ষী ব্যৱস্থাই এই সন্দৰ্ভত আমি পাতি আছো তিনিগৰাকীকৈ বিশিষ্ট অতিথি আছে আমাৰ লগত বিৰতিৰ পাছত আপোনাৰ ওচৰলৈ যাব বিচাৰিছো অংশমান শেহতীয়াকৈ ৰাজ্যত দেখি আছো আমি প্ৰায় গণপ্ৰহাৰৰ ঘটনা সংঘটিত হয় আমি অভিনীলৰ ঘটনাই দেখিলো বা যোৰহাটৰ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই দেখিলো কিন্তু সেই যে ঘটনাসমূহ হ'ল ন্যায়ালয়লৈকে গোচৰটো গ'ল কৰবাত সেই দুখীয়া শাস্তি পাওঁতে পাওঁতে বহু সময় অতিবাহিত হৈছে নেকি কৰবাত লেহেমীয়া প্ৰচেছ হৈছে নেকি আইন ব্যৱস্থাটো মানে কোনোবা এটা সময়ত আমাৰ মানুহৰ মানে আমাৰ সাধাৰণ মানুহে আচলতে ভাবিবলৈ বাধ্য হয় যে আচলতে আইন ব্যৱস্থাটো কাৰ কাৰণে কেৱল মানে সেই নেতা মন্ত্ৰী পলিটিচিয়ান কেইজনৰ কাৰণে নে সাধাৰণ মানুহৰ কাৰণে কোনোবা সময়ত মানে প্ৰশ্ন কৰে যে সাধাৰণ মানুহৰ কাৰণে মানে সকলোৰে কাৰণে আইন সমান বুলি যে এষাৰ কথা আছে আজিৰ দিনত আচলতে সকলোৰে কাৰণে আইন সমান নে অসমান এই কথাটোত আচলতে মানুহ কনফিউজ হৈ যোৱা নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গম পাইছেনে আজিৰ ডেটত চাব আপোনাৰ পুলিচে ইনভেষ্টিগেশ্যন কৰে তেওঁলোকৰ মাত্ৰ এই কৰিলে কৰিব লাগিব মানুহৰ প্ৰেছাৰত পৰি বা অফিচাৰৰ প্ৰেছাৰত পৰি তেওঁলোকে কৰিব লগাখিনিয়ে কৰে তেওঁলোকে নিজাকৈ মানে বস্তুটোত একো মানে তেওঁলোকৰ ইনভলভমেণ্ট নাথাকে গম পাইছেনে আৰু মানে যাৰ কাৰণে আচলতে তেওঁলোকে তদন্ত কৰাত লেহেমীয়া কৰে বা আচলতে কোৰ্টত গৈ তেওঁলোকে উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰে যাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কেছ এটাত মানুহ ইজিলি বাচি ওলাই গুচি আহে গতিকে কোৰ্টতো আৰু প্ৰমাণৰ ওপৰতে সকলো কথা ডিপেণ্ড কৰে গতিকে প্ৰমাণ গোটোৱাটো কাৰ কাম পুলিচৰ কাম আৰু গতিকে যদি আৰু ঘটনা এটাৰ যদি দোষী কোন কিয় দোষী হ'বলগীয়া হ'ল তেওঁৰ বিৰুদ্ধে যদি উপযুক্ত তথ্য প্ৰমাণ যদি নি বিভাগীয় অকল পুলিচ বুলিয়ে নহয় যিসমূহ বিভাগীয় এজেঞ্চি আচলতে তদন্ত কৰে আজি CID হওক CBI হওক NIA হওক অসম পুলিচেই হওক বা যোনজন আপোনাৰ এই এজেঞ্চিসমূহে যেতিয়া আপোনাৰ ইনভেষ্টিগেশ্যন কৰি যদি প্ৰপাৰ প্ৰুফ যদি গৈ কোৰ্টত দিব নোৱাৰেগৈ তেতিয়াহ'লে আচলতে আৰু মানুহ এজনক সাৰি যোৱাটো কোনো ডাঙৰ কথা নহয় আৰু তেনেকুৱা বহুত উদাহৰণ আছে য'ত আচলতে আপোনাৰ এভিডেন্সৰ অভাৱৰ কাৰণে বা তদন্তৰ গাফিলতিৰ কাৰণে আচলতে মানুহ মানে সাৰি গুচি যাবলগীয়া হয় আজি গণপ্ৰহাৰতেই হওক বা কিবাতে হওক মানে মানুহ মৰি গুচি যায় মই আপোনাক মানে একদম সৰু উদাহৰণ এটা দি দিওঁ মানে হিমন্ত বিশ্ব শৰ্মা এবাৰ গোটেই মানুহবিলাকে কৈ থাকে চৰকাৰখনে কৈ থাকে যে আমি একদম অসম পুলিচক স্মাৰ্ট কৰিছোঁ স্মাৰ্ট অসম পুলিচ বনাই আছোঁ আৰু কিবা যে আপোনাৰ ঢকুৱাখানাৰ এটা বহুত জঘন্য কাণ্ড কিবা মানে আপোনাৰ হলিউড ফিল্মত থ্ৰিলাৰ টাইপৰ কাহিনী এটা হৈ গ'ল গম পাইছেনে এজন মানুহক মাৰি মুণ্ড ছেট কৰি দিলে মাথা কাটি লৈ গ'ল কেমিকেল ঢালি জ্বলাই দিলে আৰু জ্বলাই দিয়াৰ পিছত সেই মানুহজন বুলি আকৌ সেই মানুহজন যাক জ্বলালে সেই মানুহজন নহয়ে তেওঁলোকে বেলেগ এজন বুলি ভাবি পেলাই মানে তদন্ত প্ৰক্ৰিয়া আগুৱাই নি আছে তাৰপিছত এসপ্তাহ দুসপ্তাহৰ পিছত গম পালে যে আমি যোনজন বুলি মানুহ ভাবি আছো সেইজন নহয়ে আজিৰ ডেটত সুনীল গগৈ নামৰ যিজন মানুহ জীয়াই আছে বুলি কৈছে সেই জীয়াই থকা মানুহজন ক'ত আছে কেনেকৈ আছে কিয় হ'বলৈ পালে গম পাইছেনে পুলিচে তদন্ত কৰি আছে আজিলৈকে কি CBI আছে চাগে কেছটো মেবি CBI তদন্ত কৰি আজিলৈকে উলিয়াবই পৰা নাই যে আচলতে কি হ'লনো ঘটনাটো গম পাইছেনে আৰু তাতে আপোনাৰ যিবিলাক এইবিলাক ঠিকাদাৰৰ নাম সাঙুৰ খাইছিলে যিবিলাক বিজেপিৰ নেতাৰ নাম সাঙুৰ খাইছিলে তেওঁলোক কোনোবা আজিও কেন্দ্ৰীয় কাৰাগাৰত জেল খাটি আছেগে তেওঁলোকক গৈ কিন্তু CBI বিচাৰি গৈ কুৱেশ্যন কৰিবলৈ সাহ কৰা নাই গম পাইছেনে গতিকে যাক কুৱেশ্যন কৰিব লাগে যাক তদন্ত আওতালে আনিব লাগে তাক যদি সেই মানুহজনক যদি তদন্ত আওতালে নানে তেতিয়াহ'লে আৰু সেই গোচৰটোত আৰু যিজনে গোচৰ দিয়ে সেইজনে আৰু ন্যায় পোৱা আশা কৰি থাকি লাভ নাই গম পাইছেনে গতিকে এই গোটেই পৰিৱেশ পৰিস্থিতিবিলাক চাই বুজি আজি অকল মানে গণপ্ৰহাৰ ঘটনা বুলিয়ে নহয় ৰাজ্যত ঘটি থকা মানুহে যি ন্যায় পাব লাগে সেই ন্যায় প্ৰদানত আচলতে চৰকাৰখন ব্যৰ্থ হৈছে পুলিচ ব্যৰ্থ হৈছে বা এই গোটেই বিভাগীয় যিসমূহ এজেঞ্চিসমূহ আচলতে ব্যৰ্থ হৈছে যাৰ প্ৰমাণ আচলতে মই আজি যদি দি থাকোঁ তেতিয়াহ'লে এটাকে মই দি শেষ কৰি দিব নোৱাৰিম ঠিক আছে আপোনাৰ ওচৰলৈ যাব বিচাৰিছো এই কৰবাত সেই ন্যায় ব্যৱস্থাটো সুৰুঙা আছে নেকি কৰবাত নহলে আমাৰ ন্যায় পাওঁতে দেৰি হয় নেকি খুবেই আমি তাৰিখৰ ওপৰত তাৰিখ যায় বুলি এটা কথা আছে এতিয়া চাওক কিছুমান কথা আছে যে আপুনি হয় ভাৰতীয় ন্যায় ব্যৱস্থাটো অলপ লেহেমীয়া গতিত চলে মানে কথাটো হ'ল এনেকুৱা ধৰণৰ কিছুমান বস্তু এনেকুৱা টাইপৰ হৈ যায় যে এতিয়া আপোনাক পুলিচে এটা কেছ এটা চাৰ্জশ্বিট কৰিছে চাৰ্জশ্বিট কৰাৰ পিছত কেনে আয়োজন আপোনাৰ সেম নাথাকে তো এটা জেগাতে তেওঁ নাথাকে নহয় তো যেতিয়া তেওঁৰ সাক্ষী দিব লাগিব সাক্ষীবিলাক কেতিয়াবা সময়মতে আহি নাপায়
তেতিয়া কোনোবাখিনি সময়ত যেতিয়া আয়োজনে সাক্ষী দিব লাগিব আয়োজন কোনোবা বেলেগ পুলিচ ষ্টেচনত যায় তেওঁ নটিচখন বিচাৰিয়ে নটিচখন নাপায়ে তেতিয়ালৈকে তো গতিকে এইটো সময়ত মানে কেতিয়াবা এই বস্তুটো অলপ লেহেমীয়া হৈ যায় ইনফেক্ট আপোনাৰ চিভিলৰ ক্ষেত্ৰতো চিভিল কেছবিলাকৰ ক্ষেত্ৰতো আপোনাৰ 15-20 বছৰো চলি যায় কেতিয়াবা গতিকে মই চিভিলৰ কথা বাৰু নকওঁ এতিয়া যিহেতু ক্ৰিমিনেলৰ কথা পাতি আছোঁ আমি গতিকে কথাটো হ'ল যে আইন ব্যৱস্থাটো আচলমতেদি আমি ক্ষেত্ৰত আৰু এটা বস্তু মই চাওঁ যে আমাৰ আইন ব্যৱস্থাটোত কিছুমান ধৰণৰ কেনেকুৱা ধৰণৰ কথা আছে যে মানে সুযোগ কিছুমান ক্ষেত্ৰত বাৰে বাৰে দিয়া হয় যেন মোৰ অনুভৱ হয় এতিয়া যেনেকৈ ধৰি লওক লোৱাৰ কোৰ্টে এটা জাজমেণ্ট দিয়াৰ পিছত হাইকোৰ্টত যাব তাতকৈ যদি অলপ আৰু ওপৰৰ ধৰণৰ মানে আছামী হয় তেনেহ'লে তেওঁ সুপ্ৰিম কোৰ্টলৈকে যাব এই যিখিনি সময় আছে এই সময়খিনিত এই ন্যায় ব্যৱস্থাটো কোনোবাখিনিৰ সময়ত অলপ স্থবিৰ হৈ পৰে মানে লেহেমীয়া হৈ পৰে এতিয়া চাওক মই এটা বস্তু কওঁ যেতিয়া আপোনাৰ পুলিচৰ যেতিয়া কথা কৈছোঁ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া স্মাৰ্ট পুলিচৰ কথা কয় বা এনেকুৱা ধৰণৰ কথা কয় বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্মাৰ্ট পুলিচৰ কথা কয় মই এইটো কোৱা নাই যে পুলিচ স্মাৰ্ট হ'ব নালাগে স্মাৰ্ট পুলিচ হ'ব লাগে আমাক আৰক্ষী স্মাৰ্ট হ'ব লাগে এতিয়া ক্ষেত্ৰত কথা কওঁ যে কেইদিনমান আগতে আমি শুনা পাইছিলোঁ যে এগৰাকী নাৰীয়ে নিজৰ গিৰিয়েকক হত্যা কৰিছিল মই আপোনালোকে বুজি পাইছে চাগে মই কাৰ কথা কৈ আছোঁ অসম তোলপাৰ লগাই দিছিল বন্দনা কলিতা তেওঁ বেইল পালে কিহৰ কাৰণে চাৰ্জশ্বিটখন কমপ্লিট ফাইল হোৱা নাছিল চাৰ্জশ্বিটখন কমপ্লিট ফাইল হোৱা নাছিল বাৰ্থ চাৰ্জশ্বিট ফাইল হোৱাৰ সুৰুঙা লৈ পেলাই বন্দনা কলিতাৰ দৰে অপৰাধী এজনে আৰু সেইদিনাখন মোক বিশ্বাস কৰক বহুত এনেকুৱা মানুহে সুধিছিল যে আইন ব্যৱস্থা সঁচাকৈ আছেনে দাদা আইন ব্যৱস্থাখন সঁচাকৈ আছেনে এনেকুৱা এজন মানুহে যেতিয়া এনেকুৱা ইমান গুৰুতৰ এটা অপৰাধ সংঘটিত কৰাৰ পিছতো এনেকৈ মুক্ত আকাশৰ তলত ঘূৰিব পাৰিলে আৰু আপোনালোকক মই এটা কথা কওঁ আপোনালোকে যিমানেই হাই ভল্টেজ কেছবিলাক দেখা পাইছে ন আপোনালোকে চাব কিছু সময় পিছত বস্তুটো অলপ ঠাণ্ডা হোৱাৰ পিছত কিন্তু সেইটো মানে মানুহজন যিকেইজন অপৰাধী আছে তেওঁলোক মুক্ত আকাশৰ তলত ঘূৰি থাকে মই আৰু এটা কথা কওঁ মই অত্যন্ত দুখ লাগে মই সৰুৰ পৰা সৰুতে দেখি অহা যোনটো ঘটনা আপোনালোকৰ মনত আছে 2004 চনৰ 15 আগষ্টত কি হৈছিল কি দুখ আছিল সেই শিশুকেইটাৰ ভাৰতৰ নিজৰ দেশৰ জাতীয় পতাকাখন তেওঁ উত্তোলন কৰিব গৈছিল দেশৰ স্বাধীনতা দিৱস পালন কৰিব গৈছিল কি হৈছিল তেতিয়া এটা সশস্ত্ৰ সংগ্ৰামী সংগঠনে যি নিজক অসমৰ মানে তেওঁলোকে উত্তৰাধিকাৰী হিচাপে প্ৰমাণ কৰিব বিচাৰে অসমৰ হিতৈষী হিচাপে তেওঁলোকে প্ৰমাণ কৰিব বিচাৰে অসমীয়াৰ সন্তান হিচাপে নিজক কয় তেওঁলোকে কি কৰিছিল বোমা বিস্ফোৰণ কৰিছিল সেই ধেমাজিৰ সেই স্কুলখনত য'ত কণমানি মোৰ খুব মনত নাই চাগে 20 জনতকৈ ওপৰতে আছিল সেই কণমানিসকলে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল আৰু যেতিয়া আজি শুনা পাওঁ আজিৰ পৰা কেইবছৰমান আগতে হাইকোৰ্টত যেতিয়া এপিল কৰা হৈছিল তেওঁলোকৰ সেই 8জন অপৰাধীৰ কেছটো তেওঁলোক নিৰ্দোষী প্ৰমাণ হৈ গ'ল আপোনালোকে নিজৰ মনত ভাবি ফেলে কওকচোন নিজৰ অন্তৰাত্মাক সুধি ফেলে কওকচোন সেই কেইজন নিৰ্দোষী আছিল নে সেই মৰা শিশু কেইজন এটা মানে মিছা আছিল নে তাত কোনোবাই বেলেগে আহি ফেলে বম ব্লাষ্ট কৰিব গৈছিল আপোনালোকে কওক নিজৰ অন্তৰাত্মাক ভাবি ফেলে কওক কিন্তু কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল তাত স্পষ্টভাৱে ন্যায়ালয়ত কথা কৈছিল যে পুলিচ অফিচাৰ কেইজনে নিজৰ কামটো ন্যায়ী ৰূপে পালন কৰা নাই এটা কথা কওক এই যেনেকুৱা এই যেতিয়া 15-16 জন শিশু যদি আজি আমি নিজৰ যিহেতু বিশ্বাস কৰোঁ যদি তেওঁলোকে যদি ওপৰৰ পৰা যদি চাই আছে তেওঁলোকে কি মনত শান্তি পাইছে যে আমাক যিকেইজনে হত্যা কৰিছিল যিকেইজনে মানে আমাৰ লগত এই অপৰাধটো সংঘটিত কৰিছিল মই নকওঁ যে তেওঁলোক হ'ব পাৰে মানে মই নকওঁ যে তেওঁলোকে হয় তেওঁলোকৰ বাহিৰে কোনোবা বেলেগ হ'ব পাৰে কিন্তু বেলেগ যদি হয়ও সেইটো আটাইতকৈ ডাঙৰ বেয়া কথা তেওঁলোকো মুক্ত আকাশৰ তলত ঘূৰি আছে গতিকে এই যিটো ঘটনা পৰাগ দাসৰ ঘটনাৰ কথা কৈছোঁ 21 বছৰ ওপৰ হৈ গ'ল আজিলৈকে মুক্ত আকাশৰ তলত অপৰাধী তো এনেকুৱা ধৰণৰ ঘটনা যেতিয়া সংঘটিত হয় মই এজন অধিবক্তা হিচাপে মোৰ কেতিয়াবা প্ৰশ্ন আহে যে ন্যায় ব্যৱস্থাটো সঁচাকৈ সুচাৰুৰূপে পালন হৈ আছেনে এজন সাধাৰণ মানুহৰ ওপৰত সাধাৰণ মানুহৰ মনত অহাটো প্ৰশ্ন অহাটোতো তেনেই সৰু কথা গতিকে আচলমতেদি ন্যায় ব্যৱস্থাটো কেৱল আইন বা আদালতসমূহৰ লগতে জড়িত হৈ আছে সেইটো নহয় পুলিচো ইয়াৰ বাবে পুলিচৰ লগতো সমানে জড়িত হৈ আছে পুলিচে তদন্ত কৰিব আৰু আইনে সেই তদন্তৰ ভিত্তিত অধিবক্তাৰ দলিলৰ ভিত্তিত তেওঁ অৰ্ডাৰ দিব জাজমেণ্ট প্ৰদান কৰিব তেওঁলোকে ন্যায় প্ৰদান কৰিব গতিকে আৰু এটা বস্তু অলপ আগতে উত্থাপন হ'ল মই অলপ কোৱাটো জৰুৰী বুলি ভাবোঁ যে মই অলপ আগতে শুনা পাইছিলোঁ যে ভাইটিয়ে কৈছিল যে কোনোবা এজনক অপৰাধীক তেওঁলোকে মানে কৰায়ত্ব কৰি পেলাই গুৰুলকৈ প্ৰহাৰ কৰিছিল এনেকুৱা তেওঁৰ মাজৰ কামিহাৰ ভাঙি গৈছিল এতিয়া মই এটা কথা কওঁ পুলিচ এজনক কোনে অধিকাৰ দিছে
যে তেওঁক এৰেষ্ট কৰাৰ পিছত ইনভেষ্টিগেশ্যনৰ পিৰিয়ডত জুডিচিয়েল কাষ্টাডিত থকা সময়ত তেওঁ মানে পুলিচ কাষ্টাডিত থকা সময়ত তেওঁক ইনভেষ্টিগেশ্যন পিৰিয়ড চলি থকাৰ সময়ত তেওঁক সেইজন মানুহক মানে প্ৰহাৰ কৰিবৰ কাৰণে অধিকাৰ কোনে দিছে আচলমতে দি আপুনি চাওক পুলিচ এজনে যেতিয়া অপৰাধী এজনক যেতিয়া মেজিষ্ট্ৰেটৰ সন্মুখলৈকে লৈ যায় তাৰ আগত মেডিকেল কৰায় কিয় কৰায় আপুনি কওকচোন কাৰণ সেইটো এটা প্ৰমাণ লাগে যে সেই আৰু অপৰাধীজনৰ ওপৰত কোনো ধৰণৰ শাৰীৰিকভাৱে অত্যাচাৰ হোৱা নাই শাৰীৰিক এই যে 3rd ডিগ্ৰী কিবা ডিগ্ৰী এইবিলাক চিনেমাৰ কথা আসল ক্ষেত্ৰত পুলিচ এজনে ইমান সহজভাৱে মানুহ এজনৰ ওপৰত হাত লগাব নোৱাৰে আনটিল এণ্ড আনলেছ সেই মানুহজনে পুলিচজনৰ ওপৰত নিজে আক্ৰমণ কৰিবলৈকে যেতিয়ালৈকে নাহে তেতিয়ালৈকে পুলিচজনে সেইজনৰ ওপৰত মানে হাত লগাব নোৱাৰে শাৰীৰিকভাৱে তেওঁলোকক অত্যাচাৰ কৰিব নোৱাৰে গতিকে এইখিনি কথাও আমি জনা দৰকাৰ যে পুলিচজনে যে আমাৰ ওপৰত যে হাত উঠাব নোৱাৰে ইনফেক্ট আপুনি এইটো ঘটনাটো কেইদিনমান আগতে সদৰি হৈছিল যে এজন অধিবক্তাক হেণ্ডকাফ লগোৱাৰ পিছত পুৰে সমগ্ৰ পুলিচ প্ৰশাসনটোৰ ওপৰতে ৰিট পিটিশ্যন ফাইল হৈছিল গতিকে আমি এই বস্তুখিনি আমিও জনাটো দৰকাৰ আৰু এইটো বস্তু নেক্সট সময়ত যেতিয়া আপোনালোকে মই এই চেনেলটোৰ মাধ্যমেৰে যেতিয়া মানে যিখিনি দৰ্শকে চাই আছে নেক্সট যেতিয়া আপোনালোকে যেতিয়া পুলিচৰ ষ্টেচনৰ ওচৰত যাব আপোনালোকে এইখিনি প্ৰশ্ন অন্ততঃ তেওঁলোকক সুধিব যে আপুনি যদি মোৰ মানে অত্যাচাৰ কৰিছে আপুনি এৰেষ্ট কৰিছে যদি মোক নটিছখন দিছে নে নাই কি কাৰণে এৰেষ্ট কৰিছে মোক জনাইছে নে নাই তেওঁক আপুনি প্ৰহাৰ কৰিব নোৱাৰে এই কথাখিনি যেতিয়া আপুনি পুলিচক জনাব আপুনি চাব সেই পুলিচ বিষয়াজনেও সেই আইনৰ উলংঘন কৰিবলৈ তেওঁ সাহস নকৰিব ঠিক আছে শেষত আপোনাৰ ওচৰলৈ যাব বিচাৰিছো শেষত কি ক'ব দৰ্শকৰ বাবে মই এটা কথাই ক'ম অকল পুলিচ প্ৰশাসনকে দুখ দিলে নহ'ব চৰকাৰে যি স্মাৰ্ট পুলিচ কৰিছে প্ৰকৃততে একো স্মাৰ্ট পুলিচ হোৱা নাই ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন এইটো সম্পূৰ্ণৰূপে ছেপাৰেশ্যন হোৱা নাই এজন অফিচাৰেই তদন্ত কৰিব লাগিব অভিযোগ ল'ব লাগিব এজন অফিচাৰেই তদন্ত কৰিব লাগিব এজন অফিচাৰেই VIP আহিলে ৰাস্তাত ৰোড লাইনিঙৰ কাৰণে যাব লাগিব সেইজন অফিচাৰেই মন্ত্ৰীয়ে মাতিলে চাৰ্কিট হাউচত যাব লাগিব তাৰ ওপৰঞ্চি বাকী ফাংচন যিকোনো কথা মিটিঙত কৰিব লাগিব গতিকে পুলিচ যে অভাৰ বাৰ্ডেন এইটোতো চিয়ৰ পুলিচৰ যেতিয়ালৈকে টেনশ্যনটো মুক্ত নকৰিব আৰু ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন সম্পূৰ্ণ ছেপাৰেট কৰি পুলিচক এটা শান্তিৰ বাতাবৰণ নিদিব তেতিয়ালৈকে এইটো কেতিয়াও সফল পুলিচ হ'ব নোৱাৰিব কোনো স্মাৰ্ট পুলিচ অৰ্থহীন মই ভাবোঁ যে এইটো স্মাৰ্ট পুলিচৰ কোনো ইয়াত নামগন্ধই নাই এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে ছাৰে ক'লে এটা কথা মানে যেতিয়া আমি দুবছৰমান আগতে হয়তো খুব সম্ভৱ যোৰহাটত এটা ঘটনা মৰিয়নিত এটা ঘটনা সংঘটিত হৈছিল য'ত এজন ব্যক্তিক মানে মব লিঞ্চিং কৰিবলৈ চেষ্টা কৰা হৈছিল তেওঁক মানে যেতিয়া কৰিছিল তাত এটা বিষয় উত্থাপন হৈছিল কিন্তু যেতিয়া সেই সময়ত সেইদিনাখন যোৰহাটত এটা বৃহৎ চৰকাৰী অনুষ্ঠান আছিল য'ত পুলিচ বিষয়াসমূহ মানে ব্যস্ত হৈ আছিল সব মন্ত্ৰী ব্যস্ত হৈ আছিল আৰু সেই ব্যস্ততাৰ আলম লৈ পেলাই এনেকুৱা ধৰণৰ কাণ্ড এটা সংঘটিত মানে হ'বলৈ পাইছিল আচলমতে দি এইটো ক্ষেত্ৰত মানে এই চাৰে যোনখাৰ কথা ক'লে এইটো একদম সঁচা কথা কাৰণ পুলিচ এজনৰ জীৱনত আচলমতে যদিও আমি পুলিচজনক গালি পাৰি আছোঁ কিন্তু তেওঁৰ জীৱনত ব্যক্তিগতভাৱে শান্তি বোলা বস্তু কিন্তু পুলিচজনৰ জীৱনতো একো নাই কাৰণ তেওঁ সপ্তাহৰ 7টা দিনে তেওঁ ডিউটি কৰি আছে গতিকে এই ক্ষেত্ৰত পুলিচৰ ক্ষেত্ৰত যদি অলপ বাৰ্ডেনটো কমাই দিব পাৰে তেনেহ'লে তেওঁ সুস্থভাৱে কিন্তু মানে কিছুমান বস্তু ভাবিব পাৰিব ঠিক আছে অংশমান শেষত কি ক'ব শেষত এইটোৱে যে মানুহ মানে পুলিচ প্ৰশাসনৰ লগতে চৰকাৰৰ লগতে আমি মানুহ সজাগ হ'ব লাগিব মানুহ সচেতন হ'ব লাগিব যেতিয়ালৈকে মানুহ সজাগ বা মানুহ সচেতন নহওঁ আমি সকলোকে দৌৰি থাকিলেও নহ'ব গতিকে মানুহ সজাগ আৰু সচেতন হোৱাটো প্ৰথম আৰু সেই কথা গতিকে মানুহ সজাগ সচেতন হ'লে আচলতে এনেধৰণৰ ঘটনাবিলাক হয়তো ভৱিষ্যত দিনত নোহোৱা হ'ব ঠিক আছে আটাইকেইজনকে বহু ব্যস্ততাৰ মাজত আজি এই সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনিভাৰত 24 বিশেষত এয়াই আছিল আলোচনা আৰক্ষীৰ প্ৰতি এতিয়াও ৰাইজৰ বিশ্বাস আৰক্ষীৰ প্ৰতি এতিয়াও আশা আছে সেয়েহে কাৰোবাৰ লগত কিবা এখন কাজিয়া লাগিলে বা ঘৰত যদিহে কোনো এটা পৰিয়ালৰ লগত কাজিয়া লাগে বা কোনোবাই প্ৰহাৰ কৰে প্ৰথমতে কিন্তু আৰক্ষীক খবৰ দিয়া হয় আৰক্ষী থানাখনেই ভৰসা হিচাপে লয় আমি আশা কৰিছোঁ যে পুলিচক লৈ যিবিলাক অভিযোগ আছে যিবিলাক সন্দেহ আছে সেই সকলোবোৰ নাইকিয়া হয় স্মাৰ্ট পুলিচ সঁচাকৈ স্মাৰ্ট হওক আৰু অকল যে ন্যায়ৰ ক্ষেত্ৰত অকল আদালত বা আৰক্ষীৰ ভূমিকা আছে তেনেধৰণৰ নহয় আপুনিও কিছু সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব যদিহে আৰক্ষীয়ে আপোনাৰ বিৰুদ্ধে কিবা অন্যায় কৰিছে তেনেহ'লে আপুনি
কাৰ ওচৰত অভিযোগ দিব লাগিব কেনেদৰে অভিযোগ দিব লাগিব এই বিষয়বোৰো আপুনি ভাবি ভালদৰে চিন্তা চৰ্চা কৰি চাব লাগিব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ যি ধৰণৰ ঘটনা সংঘটিত হৈ আছে আইন হাতত তুলি লোৱা গণপ্ৰহাৰ এই ক্ষেত্ৰত আকৌ মই এই অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোকক অনুৰোধ জনাইছো শেষত যে আপোনালোকে যদিহে কোনো লোকে চুৰে কৰিছে বা ডকাইতে কৰিছে তেনেহলে তাৰ কাৰণে আমাৰ সংবিধানত শাস্তিৰ ব্যৱস্থা আছে আৰু ন্যায়ালয়ে সেই কাম কৰিব গতিকে আপোনালোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক আইন কেতিয়াও হাতত তুলি নলব পুনৰ যেন এনে ধৰণৰ বাতৰি আমি পৰিবেশন কৰিবলগীয়া নহওক তেনেদিন পুনৰাই নাহক তাৰ কাৰণে অনুৰোধ জনাইছো আৰু শেষত আপোনালোক সকলোকে চাই থকাৰ বাবে ধন্যবাদ জনাইছো অহা খণ্ডত পুনৰ এটা নতুন বিষয় নতুন অতিথিৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰিম চাই থাকিব এনিভাৰত 24